If you don't understand, then you tell me I don't understand. If you don't tell me I don't understand, how can I know it or don't understand? এই দৰ্শকৰ পৰিৱৰ্তনৰ কাৰণেহে নাটকৰ পৰিৱৰ্তন হৈছে. গালি is the main thing of love. There are various type of gali in love. After marriage gali and before marriage gali. Before marriage gali is good, but after marriage gali is injurious to health. তুমি নহলে এই চহৰত নুফুলে বগেন ভেলিয়া সেইটোকে অকণমান শাস্ত্ৰীয় সুৰত মানে হেৰি তুমি নহলে এই চহৰত নুফুলে বগেন ভেলিয়া সেইটো সেই ভাগৱত এনেকৈ তাৰ মানে সুৰ যেনি যেনি যায় থালখন এনেকৈ লৈছে তাৰপিছত এই টি টেবুলখন এনেকৈ বহি চুচে আনি আছে মোৰ ওচৰলৈ চোফা কাষতে আৰু আনি পেলাই দিলে ভাতটো বৰালি মাছ আৰু হেৰি দালিৰ লগত বৰালি মাছ খাই ভাল লাগিছে এইফালে সৰু সৰু আলু ভাজি এনেকৈ দিছে তাৰপিছত ভাত খাই আছোঁ মাক আহি ওচৰত বহিলেহি জীয়েকে সুধিলে দুৱাৰমুখৰ পৰা দাদা কিবা লাগিব নেকি অকণমান দালি দিয়া তাৰপিছত কিন্তু সহজ সৰল মানুহ দেই এইটো হেৰি নহয় একদম সৰল মানুহ মানে তাৰপিছত তাই দালিকণৰ লগতে যেনিবা আৰু এপিচ মাছ আছিলে আৰু এপিচ মাছ মোৰ বাতিটোত দি থৈ গ'ল তাৰ মাকে দেখিলে দেখি পেলাই কৈছে সেই পিচ মাছ মোলৈ থৈছিলোঁ তই দি দিলি হ'লা সৰল মানুহ আৰু তাৰপিছত মাকে ওলাই গ'ল তাৰপিছত জীয়েকে এনেকৈ গৈ পেলাই ভিতৰলৈ লমাইলে লমাই পেলাই বাতি এটা আনি আকৌ চামুচ এটি মাছ পিচ আকৌ উঠাই লৈ গুচি গ'ল জীৱন দুদিনীয়া সময় খন্তেকীয়া কিন্তু স্মৃতি যুগমীয়া দুদিনীয়া জীৱনৰ খন্তেকীয়া স্মৃতিসমূহ ধৰি ৰখাৰ আমাৰ এক ক্ষুদ্ৰ প্ৰয়াসৰ নামেই হৈছে অতিথিচৰা আজি আমাৰ অতিথিচৰা অনুষ্ঠানৰ মজিয়ালৈ আমি আমন্ত্ৰণ কৰি আনিছিলোঁ অসমৰ ভ্ৰাম্যমান নাট্য জগতৰ এগৰাকী সুদক্ষ অভিনেতা যিগৰাকী অভিনেতাৰ অভিনয়ে প্ৰত্যেকজন দৰ্শকৰ অন্তৰ চুই গৈছে তেখেতক আমাৰ মাজত পাই আমি নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ আৰু তেখেতৰ কাষলৈ আজি আমি যাব বিচাৰিছোঁ এই আমাৰ মাজত অৰুণ দা নমস্কাৰ অৰুণ দা আপোনাক আমাৰ অনুষ্ঠানৰ মজিয়ালৈ স্বাগতম জনাইছোঁ ধন্যবাদ ৰুচেংৰিৰ জৰিয়তে সমূহ অসমবাসীৰ ৰাইজক সেৱা জনাইছোঁ আৰু লগতে আপোনালোককো ধন্যবাদ জনাইছোঁ মোৰ নিচিনা এটা নিশিকিনৰ ওচৰলৈ এনেকৈ অহাৰ কাৰণে আৰু আগবাঢ়ি যাওক ৰুচেংৰি ধন্যবাদ জনাইছোঁ অৰুণ দা আপুনি যিহেতু ভ্ৰাম্যমান জগতৰ লগত আজি বহু বছৰৰ পৰা জড়িত হৈ আছে প্ৰথমতে জানিলোঁ আপুনি ভ্ৰাম্যমান জগতখনৰ লগত কেতিয়াৰ পৰা আচলতে জড়িত হৈ আছে মোৰ আজি 21 বছৰ হ'ল 2005 চনৰ পৰা থিয়েটাৰৰ লগত জড়িত হৈ আছোঁ মই সুদীৰ্ঘ যাত্ৰা 21টা বছৰততো মানুহ বুঢ়াই হৈ যায়গৈ মানে 21 বছৰ বা 21 দিন এটা সময়সীমা থাকে মানে কিছুমান হেৰিয়াৰ মতে মানে ডক্তৰৰ মতেও বা এনেকুৱা আমাৰ কিছুমান আয়ুৰ্বেদিক ঔষধৰ 21 দিন সময়সীমা এটা থাকে ভেলিডিটি মানে 21 দিনত যদি এজন মানুহে যদি 21 দিন মানে 21 দিন লাগে গোটেই বডিটো মানুহৰ হেৰি হওঁতে মই কোনটো কৈছোঁ বুজি পাইছেনে সেইটো বস্তুটো মানে মোৰ এইবাৰ হৈছে মানে 21 বছৰ সম্পূৰ্ণ কৰিছে আমি আপোনাক প্ৰথমতে শুভেচ্ছা জনাইছোঁ অনাগত দিনবোৰ আপোনাৰ এনেদৰে আগবাঢ়ি যাওক আৰু ভ্ৰাম্যমান জগতৰ লগতে ভ্ৰাম্যমান জগতৰ যিসকল দৰ্শক সেই দৰ্শকসকলে আপোনাৰ অভিনয়ত সন্তুষ্ট হৈ থাকক কাৰণ আপুনি যথেষ্ট সুন্দৰ অভিনয় কৰি দৰ্শকৰ মন মোহিবলৈ সক্ষম হৈছে মই কওঁ মোৰ আমাৰ কণমানি এজনী আছে কণমানিজনীয়ে কৈ পঠিয়াইছে যে তুমি বৰ্তাক এটা কথা সুধিবা যে আপোনাৰ টেলেণ্টটো সৰুৰ পৰাই এনেকুৱা নেকি কাৰণ সিহঁতে সেইদিনাখন নাটকখন চালে আপোনাৰ নাটকখন চাই খুবেই ইমপ্ৰেছ হ'ল আৰু এতিয়া ভাগিনটো আহিছে আৰু কণমানিজনীও আছে দুয়োটাই অকল আপোনাৰ এক্টিঙে কৰি থাকে আচলতে কি হয় এই কমেডি বস্তুটো শিশুসকলৰ মনত বেছিকৈ প্ৰভাৱ পেলায় তেওঁলোকে হাঁহি ভাল পায় অকল শিশু বুলিয়ে নহয় এতিয়া বৰ্তমানৰ যিটো যুগ মানুহ ডিপ্ৰেশ্যনত থাকে গতিকে সকলোৱে হাঁহি ভাল পায় অলপ হাঁহিব পালে সুখী হয় আৰু নাটকখনৰ অকল উদ্দেশ্যটো হহুৱাই নহয় নাটকখনৰ যোগেদি সামাজিক কিছুমান বাৰ্তা যায় বা ভাল বেয়া বহুত কথা নাটকে শিকায় মানুহক কিন্তু তাৰ মাজতে হাস্যৰসটো হ'ল নাটকখনৰ ৰিফ্লেকশ্যন মানে এটা ট্ৰেজেডি এটা মানুহে
ল'বৰ কাৰণে অলপ ৰিলেক্সেশ্যনৰ প্ৰয়োজন সেই ৰিলেক্সেশ্যনটো হৈছে কমেডি গতিকে সেইখিনি মই চেষ্টা কৰি আহিছোঁ আগৰ পৰা গতিকে চেষ্টা কৰিয়ে আছোঁ শিকি আছোঁ শিকাৰ শেষ নাই গতিকে আৰু কথাটো হৈছে কি সব বস্তু পৰিৱৰ্তনশীল আগৰ কমেডি বেলেগ আছিলে আজিকালিৰ কমেডি বেলেগ হ'ল আগৰ নাটক বেলেগ আছিলে আজিকালিৰ নাটক বেলেগ হ'ল গতিকে এনেকৈ মানে বাগৰি বাগৰি গৈ আছে গতিকে আমিও বস্তুবিলাক শিকি শিকি নতুন নতুনকৈ গৈ থাকিবলগীয়া হৈছে এইখিনিতে আপুনি ক'লে যে আগৰ নাটকো বেলেগ এতিয়াৰ নাটকো বেলেগ বা আগৰ যিখিনি মানে দৰ্শকৰ টেষ্ট আছিলে বা দৰ্শকে যিখিনি ৰুচি সম্পূৰ্ণ নাটক ভাল পাইছিলে আজিকালি অকণমান হয়তো বেলেগ হৈছে গতিকে ধাৰাটো নাটকৰ সম্পূৰ্ণ সলনি হৈ গৈছে এই ক্ষেত্ৰত মোৰ মনলৈ এটা কথা আহিছে মই সুধিছোঁ দেই মোৰ মনলৈ অহা প্ৰশ্ন এটা যে আগতে যিহেতু নাটক আমি যেতিয়া চাবলৈ যাওঁ যেতিয়া আপোনাৰ থিয়েটাৰ আহিছে বুলি পেলাই মাইকটো বাজে তেতিয়া যিটো উৎসাহ আছিলে মানে মাইকটো বাজিল মানে নাটকৰ মানে পেণ্ডেল নোপোৱালৈকে শান্তি নালাগে তাৰমানে লাগিলে স্কুলৰ পৰা আহি পেলাই দৌৰাদৌৰিকৈ মানে কেতিয়া গধূলি লাগি থাকে কিন্তু এতিয়া কি হৈছে এতিয়া আপোনাৰ নাটকৰ ক্ষেত্ৰত মানে কিছুমান পৰিসৰ অলপ বেছি হৈ গৈছে নি মানে মই ক'ব বিচাৰিছোঁ আপোনাৰ ধৰক এই প্ৰযুক্তিৰ পৰিসৰ কিছুমান ক্ষেত্ৰত বেছি হৈ গৈছে য'ত আপোনাৰ নাটকৰ যিটো অভিনয়ৰ দিশটো বা নাটকখনৰ যিটো সামাজিক মানে নাটকখনৰ যিটো মৌলিকতা সেই মৌলিকতা আৰু অভিনয়ৰ জৰিয়তে যিখিনি মানুহৰ আগতে দৰ্শকে অন্তৰ চুই গৈছিলে সেইখিনিত ক'ৰবাত অকণমান হ্ৰাস পাইছে নেকি য'ত আপোনাৰ কিছুমান আধুনিক মানে ধামখুমীয়াৰ প্ৰভাৱ এটা ক'ৰবাত পৰিছে নেকি এইটো অলপ দীঘলীয়া উত্তৰ প্ৰশ্নটো এইটো উত্তৰ দিবলৈ অলপ দীঘলীয়া হ'ব দীঘলীয়া মানে কথাটো এনেকুৱা মই যে এইমাত্ৰ ক'লোঁ সকলো পৰিৱৰ্তন হৈ আহিছে দৰ্শকৰ ৰুচিবোধ পৰিৱৰ্তন হৈছে এতিয়া আপোনাৰ নিচিনা দৰ্শক মানে মৌলিকতাক গুৰুত্ব দিয়া বা তেনেকুৱা দৰ্শকৰ সংখ্যা এতিয়া অতি সীমিত দেই মই আজি 20 বছৰ আগতে যিখন নাটক কৰিছিলোঁ তাততো এনেকুৱা ধৰণৰ গান চানৰ কথা নাছিল গান আছিল পাতচিঙা গান আছিল এনেকুৱা কোৰিঅ'গ্ৰাফি নাছিল বা কিছুমান গভীৰ বিষয় এটাক লৈ গভীৰ কিছুমান মানে এনেকুৱা ষ্টেপিং গান নাছিল মানে এতিয়া যেনে মানে ৰাভা সংগীত বৰগীত এইবিলাকে বেছি প্ৰাধান্য পাইছিল আগৰ দিনত কিন্তু এতিয়া তেনেকুৱা গীত মানুহে নুশুনে মই নিজেই প্ৰমাণ বহুবাৰ পাইছোঁ এতিয়া এবাৰ কোহিনুৰত আমি খুব ভাল নাটক এখন কৰিছিলোঁ চিঞৰ হেমন্ত দত্ত ছাৰৰ তাৰপিছতো তাৰ উপৰি আমাৰ আৰু দুখন নাটক আছিল অভিজিত দাৰ আছিল ৰাজদীপৰ আছিল কিন্তু মানুহে চিঞৰ নাটকখন চোৱা দৰ্শকৰ সংখ্যা কম প্ৰতিটো পেণ্ডেলত আমি চিঞৰ নাটকখনত মাৰ খাওঁ কিন্তু সেইখন আটাইতকৈ মানে কি মানে গাম্ভীৰ্যপূৰ্ণ চিন্তা মানে সমাজলৈ এটা বাৰ্তা কঢ়িয়াই নিয়া মানুহক চিন্তাৰ খোৰাক যোগোৱা এটা বিষয়বস্তু আছে কিন্তু সেই বস্তুটো মানুহে ল'বলৈ টান পায় মানে কথাটো কি মানুহক পাতলীয়া কিছুমান বস্তু মানুহে ভাল পায় পাতলীয়া মানে মই এইটো কথা কোৱা নাই যে অভিজিত দাই পাতল নাটক লিখিছে মই সেইটো কথা কোৱা নাই এইটো কৈছে যে মানে ইমান গভীৰত সোমাই মানুহে কষ্ট কৰি নাটক নাচায় মানে আপোনাৰ সেই 3 ঘণ্টা বা 2.5 ঘণ্টা সময় মানুহে ৰিলেক্স হ'বৰ কাৰণে যায় আচলতে সেই ৰিলেক্সেশ্যনৰ সময়ত মানে মানুহে আকৌ গধুৰ চিন্তা এটা ল'ব নিবিচাৰে বা তেনেকুৱা এটা ৰুচিবোধ আহি পৰিছে আজিকালি আৰু সেই দিনটো মানুহে ঘূৰি টেনশ্যনত গৈ মেলি যদি হলটোত সোমায় গৈ পেলাই আৰু এটা চিন্তা কৰিবলৈ মানুহৰ মন নাযায় অৱশ্যে মেইন কথা সেইটো গতিকে সেই দৰ্শকৰ পৰিৱৰ্তনৰ কাৰণেহে নাটকৰ পৰিৱৰ্তন হৈছে এইটো কিন্তু সঁচা কথা মই নিজেই প্ৰমাণ পাই অহা কথা মানে গতিকে মই সেইটোকে ক'ম দৰ্শকে যিটো বিচাৰিব সেইটোতো আমি কৰিব লাগিব আৰু তাৰোপৰি এতিয়া এইটো এটা কমাৰ্চিয়েল লাইন যিমান যি হ'লেও মালিকে পইচা পাব লাগিব আমাক পইচা দিব লাগিব যিহেতু থিয়েটাৰ ইণ্ডাষ্ট্ৰিটো আমি ইণ্ডাষ্ট্ৰি বুলি ক'লেও ভুল কোৱা নহ'ব কাৰণ আপোনাৰ অসংখ্য যুৱক যুৱতীক বা বহুজন ব্যক্তিক মানে থিয়েটাৰে সংস্থাপন দি ৰাখিছে তেওঁলোকে এটা পৰিয়াল পুহি আছে গতিকে সেইটো কাৰণে প্ৰথমতে থিয়েটাৰ ইণ্ডাষ্ট্ৰিৰ প্ৰত্যেকগৰাকী উদ্যোক্তা আৰু প্ৰত্যেকগৰাকী অভিনয় শিল্পী বা যিসকল কলা কুশলী বা যিসকল বেকষ্টেজ আৰ্টিষ্ট আছে সকলোকে আমি আমাৰ ফালৰ পৰা ধন্যবাদ তথা কৃতজ্ঞতা জনাইছোঁ তেওঁলোকে এক ডেডিকেশ্যন দিছে তেওঁলোকে এক ত্যাগ কৰিছে যিহেতু ঘৰখন এৰি থৈ আহি বহুত দিন একেৰাহে মঞ্চত থাকি পেলাই মানে ৰ'দ বৰষুণ প্ৰতিকূল বতৰতো তেওঁলোকে অভিনয়ৰ জৰিয়তে দৰ্শকক তেওঁলোকৰ নাটকসমূহ দেখুৱাবলৈ যত্ন কৰে সেইটো আচলতে এটা চেলুট কৰিবলগীয়া কথা কাৰণ এনেকুৱা এটা ইণ্ডাষ্ট্ৰীয়ে অসমৰ নিবনুৱা সমস্যাও যথেষ্টখিনি হ্ৰাস কৰিছে বুলি আমি অনুভৱ কৰোঁ আচলতে নিবনুৱা সমস্যা হ্ৰাস হৈছে লগতে এই বস্তুটোত মানে কি অকল আমি ঘৰখন এৰি আমাৰ ত্যাগটোৱে আচল কথা নহয়
কিন্তু সেই ত্যাগৰ বিনিময়ত ত্যাগৰ মূল্যটো তেতিয়াহে পাম যেতিয়া দৰ্শকে ভাল পাব, নিশ্চয় নিশ্চয় যেতিয়া দৰ্শক সন্তুষ্ট হ'ব, সেই ত্যাগখিনিৰ মূল্য তেতিয়াহে থাকিব। অকল পইচাটো লৈ চিন্তা কৰি থাকিলে আমাৰ এইটো ইণ্ডাষ্ট্ৰী চলি নাথাকিব। গতিকে ইয়াৰ তাৰ লগতে কমাৰ্চিয়েল দিশটোৰ লগতে আমি গোটেইকেইটা দিশ চাব লাগিব। অডিয়েঞ্চক সন্তুষ্ট কৰিব লাগিব বা তেওঁলোকক কিবা এটা দিব পাৰিব লাগিব, মানে চাই পেলাই যে হয় য়েছ এইটো কথাটো হয়, ইয়াৰ পৰা কিবা এটা পাইছোঁ, তেনেকুৱা এটা লাগিব। কিন্তু তাৰ ওপৰতো কি হৈছে এণ্টাৰটেইনমেণ্ট লাগিব, এণ্টাৰটেইনমেণ্ট। হয়, এইখিনিতে আৰু এটা কথা মনলৈ আহিছে। যেতিয়া নাটক চাইছোঁ, আগৰ নাটক আৰু এতিয়াৰ নাটকৰ মাজৰ অকণমান মই পাৰ্থক্য এটা ক'ব বিচাৰিছোঁ। মানে নাটক এখন যেতিয়া চাই থাকোঁ, তাত আপোনাৰ সৰু বয়সৰ ল'ৰা ছোৱালীৰ পৰা বৃদ্ধজনলৈকে বয়সস্থজনলৈকে প্ৰত্যেকে চাই থাকে। কিন্তু অনুভৱ হয় আজিৰ নাটকখন চাবলৈ গ'লে এনেকুৱা এটা অসুবিধাত কেতিয়াবা পৰা যায় বা অস্বস্তিত কেতিয়াবা পৰা যায়। নাটকখন যিহেতু আমি মঞ্চস্থ হৈ থকা নাটক এখন, কোনো ধৰণৰ ৰিটেক নাথাকে, তাত ডাইৰেক্টলি আমি চাব লাগে, কোনো ধৰণৰ স্কিপ কৰাৰ কোনো অপশ্যন নাথাকে। গতিকে তাত এনেকুৱা ধৰণৰ কিছুমান চিন তাত দেখুওৱা হয়, যিখিনি চিনৰ হয়তো সামাজিকভাৱে সেইখিনিক প্ৰতিফলিত কৰাৰ নাটকখনৰ ডিমাণ্ড কৰিছে, কিন্তু তাক ইমান প্ৰত্যক্ষভাৱে দেখুওৱা যায় যে সেইটোৱে ক'ৰবাত কিছুমান শিশুৰ মনত মানে বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে নেকি। মই কি ক'ব খুজিছোঁ আপুনি হয়তো বুজি পাইছে যে মই ধৰি ল'লোঁ আপোনাক বা ৰাগিয়াল দ্ৰব্য সেৱনৰ এটা অভিনয় কৰা হৈছে তাত, কিন্তু তাক ইমানেই প্ৰত্যক্ষভাৱে ইমানেই ডিষ্টিংক্টলি দেখুওৱা হৈছে, তাক কিছুমান প্ৰতিক্ৰিয়া অৰ্থত ব্যৱহাৰ কৰিব পৰা নাযায় নেকি। বা কেতিয়াবা ৰিচেণ্টলি কিছুমান নাটকত দেখিছোঁ, ধৰক কোনোবাই মানে চৰমপন্থা ল'ব গৈছে বা তেনেকুৱা ধৰণৰ কিছুমান চিন যিবোৰে ধৰক সৰু ল'ৰা ছোৱালীৰ মনত ক'ৰবাত নহয় ক'ৰবাত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে নেকি। সেইটো এনেকুৱা ধৰণৰ কথা। এতিয়া ড্ৰাগছ এডিক্টেডে হওক বা আমি যদি কোনোবা মদ খোৱা মানুহে দেখুৱাইছোঁ, তাৰ কিন্তু মাইনাছ পইণ্টটো দেখুওৱা হৈছে, মানে সেইটো ভাললৈ নে বেয়ালৈ। সেইটো তাৰ পজিটিভ নিগেটিভ দুয়োটাই দেখুৱাই দিয়া হৈছে। কেতিয়াও মানে ড্ৰাগছ সেৱনকাৰীজনক কেতিয়াও মানে খুব উচ্চ আসন এখনত কেতিয়াও দেখুওৱা নাই, তেওঁ উচ্চ আসনৰ পৰা নিম্নগামী হোৱাটোহে দেখুওৱা হৈছে। সেইটোৱে গতিকে কি হয়, সেইটো বিৰূপ প্ৰভাৱ তেনেকুৱা পেলাব বুলি মই নাভাবোঁ, কিন্তু গোটেই বস্তুটো অনুধাৱন কৰি চাব লাগিব। বোলে ড্ৰাগছ এডিক্টেড এজনে এটা চিন আছে যে তেওঁ বহুত ছোৱালীৰ লগত ডান্স কৰি আছে, অকল সেইটো চিনে চাই যদি গুচি যায়, তাৰপিছত কি হ'লখিনি নাচালে, তেতিয়া সেইটো ভাবি থাকিব যে ড্ৰাগছ। সেইটো হয়, মানে মই এইটো ক'ব বিচাৰিছোঁ, মানে সেই প্ৰেজেণ্টেশ্যনটোক অকণমান চিম্বলিকেলি মানে অকণমান প্ৰতীকী অৰ্থত যদি ব্যৱহাৰ কৰিব পৰা যায়, মানে তাৰ ডাইৰেক্ট মেছেজটো মানে মানুহে বুজিটো পায়ে ধৰক, কিন্তু তাক যদি অকণমান চিম্বলিকেলি তাক কৰিব পৰা যায়, তেতিয়া মানে এই সৰু কিছুমান ল'ৰা ছোৱালীৰ মনত হয়তো কুৱেশ্যন আহিব পাৰে। মানে ভাল ল'ৰাকেইটাতো ভালেই হ'ব বাৰু, ক'বলগীয়া নাই, ল'ৰা ছোৱালীবিলাকে বুজি পালে ভালেই হ'ল, কিন্তু কিছুমান তাতো বেয়া ল'ৰা ছোৱালী যদি থাকি যায়, বেয়া মনোভাৱ, বেয়াটো যদি এডপ্ট কৰি লয় কোনোবাই, সেই কথাটো সম্পৰ্কতে মই কথাষাৰ কৈছিলোঁ। বুজি পাইছোঁ, মই সেইটো বুজি পাইছোঁ মই, কিন্তু মই সেইটোলৈকে কৈছোঁ, মানে কি গোটেই বস্তুটো যেতিয়া বুজি পাব যে এইটো ইয়াৰ ৰিজাল্টটো দেখোন বেয়া ওলাব, ইয়াৰ ৰিজাল্টটো দেখোন বেয়া ওলাব। প্ৰত্যেকৰে জাজমেণ্টটো নিজৰ হ'ব লাগিব, মানে ভালটো এডপ্ট কৰিব নে বেয়াটো এডপ্ট কৰিব, সেইটো সদায় নিজে জাজমেণ্ট কৰিব পাৰিব লাগিব, সেইটো পাৰিব। বা আপোনাৰ অভিভাৱক যদি লগত যায়, তেওঁলোকেও সেইটো মানে বুজাই দিব পাৰিব লাগিব যে এইটো বস্তুটো এনেকুৱা চাওঁ। মানে সমাজৰ ভাল আৰু বেয়া দুইটা দিশে আচলতে নাটক এখনত প্ৰতিফলিত হয়, কিয়নো নাটকখনে হ'লে এখন মানে জীৱন্ত দাপোন, যিখনৰ জৰিয়তে সমাজখনৰ যিকোনো এটা বিপদ বা যিকোনো এটা সমস্যা বা যিকোনো এটা ভাল দিশ আমি প্ৰতিফলিত কৰিব পাৰোঁ। আৰু মানে একদম সন্মুখত থাকি পেলাই আমি মানে উইদাউট ৰিটেক আমি ডাইৰেক্টলি নাটক এখন উপভোগ কৰিব পাৰোঁ, একেলগে গোটেইখিনি মানুহ বহি লৈ পেলাই। গতিকে তাত মানে ভাল বেয়া দুইটা দিশে প্ৰতিফলিত হয়, সেইটো স্বাভাৱিক বাৰু, কিন্তু মনলৈ আহিছিলে কাৰণে প্ৰশ্নটো আপোনাক সুধিলোঁ। এইটো প্ৰশ্ন সোধাটো এইটো ভাল প্ৰশ্নটো মানে বৰ্তমান সময়ত সুধিবলগীয়া প্ৰশ্ন, কাৰণ বহুত ল'ৰা ছোৱালী প্ৰথাভ্ৰষ্ট হোৱা দেখা গৈছে এতিয়া। বহুত মনলৈ আহিলে কথা। এতিয়া আমি থিয়েটাৰ কৰি থাকোঁতে যেতিয়া আমি বাহিৰত গাড়ীখন ৰখাই নাটক আৰম্ভ হোৱাৰ আগত অকণমান সময় গাড়ীখনত বহোঁ, তেতিয়াই গাড়ীৰ পোহৰত বহুত সৰু ল'ৰা ছোৱালীৰ মুখত চিগাৰেট দেখা পাওঁ। সেইবিলাক আচলতে মনটো বহুত বেয়া কৰে। আৰু মানে এতিয়া এনেকুৱা পৰিস্থিতি মানে আমি ক'বও নোৱাৰে, এনেকুৱা ল'ৰা ছোৱালী মানে হেৰি হৈছে, মানে গাড়ীৰ সন্মুখতে বা মোৰ গাড়ীতে আউজি পেলাই চিগাৰেট খাই আছে, মই গাড়ীৰ ভিতৰত বহি আছোঁ, সিহঁতৰ ভিতৰত মই আছোঁ বুলি নাজানে। তেনেকুৱা বহুত জেগাত পাইছোঁ। আৰু বিশেষকৈ ড্ৰাগছ গুৱাহাটীততো গলিয়ে ড্ৰাগছ, বহুত সৰু বাচ্ছা। কিন্তু ইয়াত মানে এতিয়া দুখটো কিন্তু মই বাচ্ছাকেইটাৰ দুখটো নিদিওঁ, দুখটো মাক দেউতাকৰ।
কাৰণ সেইখিনি শাসন কৰিব পাৰিব লাগিব আচলতে নিজৰ বাচ্চা এটা জন্ম দি তাক যদি শাসনটো এটা প্ৰতিপালন হয় নহয় গতিকে সেইখিনি প্ৰতিপালন যদি নকৰে তেতিয়া বাচ্চা আচলতে জন্ম নিদিয়ে ভাল ঠিকে ঠিকে মই এইবিলাক দেখি দেখি বেয়া লাগি যায় মানে নিশ্চয় আমি ক'ত গৈ আছোঁ মানে কালি এতিয়া মোৰ ছোৱালীজনী আছে তাই বা কাইলৈ কি ৰূপ লয় ঠিকে না গুৱাহাটীত পদ্মদাই মই আহি আছোঁ পদ্ম বৰা ছোৱালীজনী বয়স খুব বেছি হ'লে 15-16 এনেকুৱা বৰ মৰম লগা ছোৱালী সৰু ছোৱালীজনী মই গাড়ী চলাই আহি আছোঁ পদ্মদা বহি আছে দিনত একদম তাই চিগাৰেট টানি একদম ইমান দীঘল চিগাৰেট এটা টানি পেলাই এনেকৈ ৰাস্তাটোৰ ফোনত কথা পাতি আছে মুখখন লক্ষ্য কৰিছোঁ অসমীয়া ছোৱালী হ'ব মই গাড়ীখন ঘচকৈ ৰখাই দিলোঁ দি পেলাই পদ্মদা বোলো মই কিবা কওঁ সেই নকওঁ মানে আনন্দ বুকুত লাগি গৈছে মানে লাগি যায় আচলতে তাই যিটো চিগাৰেটৰ টান বুকুত লাগি যায় বেয়াখিনি আচলতে আমি সহ্য কৰিব নোৱাৰোঁ কাৰণ প্ৰত্যেক তাইতো কোনোবা মাক দেউতাকৰে সন্তান মোৰ এজনী ছোৱালী আছে কাইলৈ মোৰ ছোৱালীজনী যদি তেনেকুৱা কৰে আমি প্ৰত্যেকৰ অভিভাৱক হ'ব মানে কি হ'ব পাৰিব লাগে আচলতে কিন্তু মানে নোৱাৰি এতিয়া বৰ্তমান সময়ত নোৱাৰি এনেকুৱা বহুত দেখিছোঁ গতিকে এই বস্তুবিলাকে এই আমাক খুব এটা সময়ত বা বহুত অপকাৰ কৰিব অসমখনক ঠিকেই কৈছে আচলতে সেইটো হয় আমি প্ৰত্যেকে প্ৰত্যক্ষ কৰি আছোঁ যে যুৱ প্ৰজন্ম বহু ক্ষেত্ৰত যেন ক'ৰবাত নহয় ক'ৰবাত অকণমান নিজৰ দায়িত্বৰ পৰা ফালৰি কাটি গৈছে ক'ৰবাত নহয় ক'ৰবাত যেন অকণমান মানে ভালৰ সংখ্যাটোৰ পৰা বেয়া সংখ্যাটো অকণমান বাঢ়ি যোৱা যেন অনুভৱ হয় মানে কিছু ঠাইত কিন্তু আমি এটাই অনুৰোধ জনাম প্ৰতিগৰাকী অভিভাৱক আৰু অভিভাৱিকাক যে আপোনালোকে নিজৰ সন্তান যাতে ভাল হয় তাৰ বাবে যিমান পাৰে 100% আপোনালোকে নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখক কাৰণ সেয়া আমাৰ প্ৰত্যেকৰে দায়িত্ব আৰু কৰ্তব্য বুলি আমি ভাবোঁ আচলতে বহুত মাক বাপেকে সন্তান বেয়াও নহ'ব যদি আমি খুব নিজৰ দায়িত্বখিনি নিষ্ঠাৰে পালন কৰোঁ মেইন মানে প্ৰধান কথা সেইটোৱেই কিন্তু কথা হ'ল কি দায়িত্ব কেনেকুৱা ধৰণৰ দায়িত্ব পালন কৰিব এতিয়া ল'ৰাটোৱে এখন বাইক বিচাৰিছে কথাটো কৈছোঁ বাইকখন দি দিয়াটো দায়িত্ব নহয় বা ছোৱালীজনীয়ে বিচাৰিছে মই আমুকলৈ যাম তামুকলৈ যাম কথাটো কৈছোঁ মানুহৰ মন বিচাৰিবই বিচৰাত এইটো তাত সেইটো দোষী নহয় কিন্তু তুমি বিচৰা বস্তুটো কেনেকৈ ডাইভাৰ্ট কৰি কেনেকৈ তাক হেৰি কৰা সেইটোহে মেইন কথা হয়নে নহয় সেই কণ্ট্ৰলখিনি লাগিব গতিকে মাক বাপেকে মই এতিয়া মোৰ টকা আছে মই ধনী মানুহ সেই ধনী মানুহটো পুতেকৰ লগত দেখুৱাবলৈ গ'লে বা নিজৰ জীয়েকজনীৰ লগত সেই ধনীটো দেখুৱাবলৈ গ'লে নিজৰে অপকাৰ হ'ব ল'ৰা ছোৱালীক অভাৱত অকণমান অভাৱ দেখুৱাব লাগে যিমান টকা সম্পত্তি নাথাকক কিয় মানে জীৱনৰ মূলটো বুজিবলৈ হ'লে প্ৰত্যেকে আচলতে মানে অভাৱ কি বস্তু সেই বস্তুটো জনাটো অত্যন্ত প্ৰয়োজনীয় আচলতে অৰুণাৰ লগত আমি যথেষ্ট গভীৰ হৈ গ'লোঁ আচলতে কথাখিনি অকণমান বেছি গহীন হৈ গ'ল বুলি অনুভৱ কৰিছোঁ আপুনি প্ৰথমতেও কৈছিলে কিন্তু কথাকেইটা মনলৈ অহাৰ কাৰণে পাতিব মন গ'ল আচলতে আপোনাৰ লগত পাতিব লাগে সেইটো কাৰণে আচলতে মই কালিও ভাবিছোঁ যে কথাখিনি এনেকুৱা ধৰণৰ কথাখিনি মই পতাৰ প্ৰয়োজনীয়তা আহি পৰিছে নিচিনা লাগিছে হয় এনেকুৱা কথা নাপাতে কি হৈছে এনেকুৱা কথা চায়ো নাথাকে বহুতে মানে কেতিয়াবা অকণমান ক'ৰবাত হ'লেও কাৰোবাৰ গাত লাগি যায় অকণমান হ'লেও টাচ কৰি যায় গতিকে সেই সময়ত স্কিপ কৰি দিয়ে নাচাওঁ যা ইমান শিক্ষা দিবলৈ আহিছে তহঁত কোন গতিকে আমি মানে এইবিলাক বস্তু এভইড কৰি লাষ্টত গৈ পেলাই চব কিন্তু আলোচনাৰ প্ৰয়োজন আছে মই ভাবোঁ আলোচনাৰ প্ৰয়োজন আছে আলোচনা কৰিলেহে আচলতে সমাজত যদি কিবা এটা সমস্যা এটা সমাধানো কৰিব পৰা যায় নহয় এতিয়া যে আমাৰ সামাজিক মাধ্যমেই হওক বা পেপাৰে মানে লিখিত হেৰিয়ে হওক যিয়ে নহওক এই সমাজৰ প্ৰতি প্ৰত্যেকৰে দায়িত্বতা নাই জানো নিশ্চয় আছে প্ৰত্যেকৰে আছে এতিয়া মই ফেচবুকটো ইউজ কৰিছোঁ মোৰ মনত অহা কথা এটা মই লিখিছোঁ যে কথাটো এনেকুৱা হৈ আছে নেকি ৰাইজ তাৰ বোলে যদি হৈছে বোলে হয় এনেকুৱা হৈছে তেতিয়াহ'লে মোক ছাপৰ্ট কৰক যদি নাই হোৱা তেতিয়াহ'লে মোক বুজাই দিয়ক যে এইটো নহয় কথাটো এনেকুৱাহে কিন্তু মানুহৰ এতিয়া মানসিকতা এনেকুৱা হৈছে মানে সামাজিক মাধ্যমত বেয়াকৈ শব্দ এটা লিখি দিবলৈ বেয়া পায় মানে ইমান স্লেং লিখি দিয়ে কোনো কথা বতৰা নোহোৱাকৈ আচলতে সেই বস্তুটোৱে নিজৰ মানসিকতাৰ পৰিচয় দিয়ে তেওঁৰ চিন্তাধাৰাৰ পৰিচয়টোহে দিয়া হয় এতিয়া সিদিনাখন মই লিখিছিলোঁ কিবা বাৰু মই বিষয়টো মই ৰাজনীতিৰ বিষয়লৈ মই লিখা নাই আচলতে মই লিখিছিলোঁ যে যাদৱ পায়েঙৰ সেই মহাৰণ্য ধ্বংস কৰি দিয়া পুৰি দিয়া হ'ল তাত ইমান কোনো মাত মনা নাই এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ কি কয় আশীৰ্বাদ যাত্ৰাত হেৰি কৰিছে ঠিকেই আছে কিন্তু তাতে ইমান যে মানুহ তাতোতো এটা হেৰি লাগিছিলে মানুহক
অকল আমি পইচা পিছতে দৌৰি থাকিম নেকি 9,000 10,000 টকাৰে কি আপুনি গোটেই জীৱন চলিব নেকি ঠিকেই ঠিকেই সেইটো এটা মোৰ মনত অহা এটা প্ৰশ্ন কিন্তু তাতে মোক বহুতে কংগ্ৰেছী হেৰি বুলি লিখিছে গতিকে কথা কি মই কোনো ৰাজনীতিৰ মানুহ নহয় কিন্তু কথাটো মিছা জানো নহয় আপুনি নিৰপেক্ষভাৱে কথা এটা যদি উত্থাপন কৰি দিয়ে তাতো যদি কোনোবাই ৰাজনীতি কৰিবলৈ তেতিয়া বেয়া লাগে আচলতে তেতিয়া বেয়া লাগে তেতিয়া মানে এনেকুৱা লাগে যে কি আমাৰ সামাজিক দায়িত্ব আমি সামাজিক মানুহ প্ৰত্যেকেই লিখাজনো সামাজিক প্ৰত্যেকৰে সামাজিক দায়িত্ববোধ মানে দায়িত্ববোৰ চবৰে থাকিব লাগে আৰু সেইটো তেতিয়াহে সমাজ এখন সুচাৰুৰূপে পৰিচালিত হ'ব কিন্তু কথা হ'ল কি সেইটোকে যদি ওলোটাই মানে যি টি কথা কোৱা হয় ভাল নালাগে হয় প্ৰিয় দৰ্শকবৃন্দ আমি ইতিমধ্যে অৰুণদাৰ লগত যথেষ্টখিনি কথা পাতিলোঁ কিন্তু এতিয়া অৰুণদা মানুহজন যি ধৰণৰ মানুহ তেনেকুৱা ধৰণৰ কথা কিছু আজি আমি আপোনালোকৰ আগলৈ আগবঢ়াই দিবলৈ যত্ন কৰিম এতিয়া অৰুণদা এতিয়া আহিছোঁ আপোনাৰ হাস্যৰসৰ জগতখনৰ মাজলৈ এতিয়ালৈকে কিমানখিনি নাটকত আপুনি অভিনয় কৰিলে কিমান সংখ্যক নাটকত অভিনয় কৰিলে আপুনি মোৰ এতিয়ালৈকে হেৰি হ'ল 60 কিমান আছিলে মই হিচাপ এটা দিছিলোঁ পাহৰি গ'লোঁ 69 নে কিমান হৈছে 69খন নাটকত মানে ভ্ৰাম্যমান জগতৰ নাম ভ্ৰাম্যমান জগতৰ অভিনয় কৰিছে সেই ভ্ৰাম্যমান জগতৰ 69 বুলিয়ে ধৰি লৈছোঁ বাৰু এই 69খন নাটকৰ ভিতৰত আটাইতকৈ ভাল লগা স্ক্ৰিপ্টৰ ভাল লগা আপোনাৰ যিটো কেৰেক্টাৰ আছিলে সেই কেৰেক্টাৰটো কোনটো আছিলে মই আজি ৰাতিপুৱা ভাবি আছিলোঁ কথাটো হয় মানে কেতিয়াবা শুই থাকোঁতেহে গোটেই চিন্তাবিলাক মানে এটা ভিলেইন কেৰেক্টাৰ আছিল কিন্তু ৰিফ্লেক্টটো হয় কমেডি কেৰেক্টাৰটো ভিলেইন কিন্তু ৰিফ্লেকশ্যনটো হয় কমেডিৰ এই জগ্গু বুলি কয় কেৰেক্টাৰটো অভিজিৎ দাৰ নাটক আছিলে পখিলা আবাহন থিয়েটাৰ 2011 সেই চৰিত্ৰটোৰে তেতিয়া মানে ছ'চিয়েল মিডিয়াৰ ইমান হেৰি নাছিলে 15-16 মানৰ পৰাহে ফেচবুক আহিছিল নেকি তেতিয়া নাছিলে আৰু তেতিয়া এই এনেকুৱা মোবাইলো নাছিলে বেছি মানে হেৰি ফোনটো কি বুলি এইটো ফোন নাছিলে এই তেতিয়া কিন্তু এইটো হোৱা হ'লে তেতিয়া মই মানে বেলেগ এটা আসন পালোঁহেঁতেন মানে হেৰি মৰম পালোঁহেঁতেন কিন্তু এতিয়াও মোক বহুত মানুহে পাঠশালা নলবাৰী বহুত জেগাৰ মানুহে মোক এতিয়াও জগ্গুদা বুলি মাতে সেই জগ্গুদা মানে সেই নাটকৰ অকণমান সংলাপ আপোনাৰ মনত আছে যদি সংলাপ তেনেকৈ মনত নাই সি মানে বাৰে প্ৰতি কৈ থাকে আই এম জগ্গু অনলি জগ্গু এনেকুৱা টাইপৰ আইমি বৰুৱা কি হেৰি কৰে মৃদুল দা আছিলে অদিতি বৌ আছিলে আইমি বৰুৱা আছিলে চন্দন বৰা এনেকৈ আছিলে ভূপেন দাও আছিল এনেকুৱা আছিলে ভাল লগা কেৰেক্টাৰ আছিলে সেইটো হয় প্ৰিয় দৰ্শকবৃন্দ আমি কালি এখন নাটক চাইছিলোঁ আমগুৰিৰ হেঙুল থিয়েটাৰত আৰু তেখেতে অৰুণাই খুব সুন্দৰভাৱে ইংৰাজী কৈছিলে সেই নাটকখনৰ চৰিত্ৰটো আছিলে আপোনাৰ এজন দেউতাকৰ চৰিত্ৰ ৰূপায়ণ কৰিছিলে কালি হৈ যোৱা হেঙুল থিয়েটাৰৰ যিখন আটাইতকৈ মানে প্ৰচাৰিত আৰু সৰ্বজনপ্ৰিয় এখন নাটক আছিলে পাগল থানা নাটকখনৰ এটি সংলাপ আপোনাৰ পৰা শুনিব বিচাৰিছোঁ মোৰ সংলাপ কি হয় মেক্সিমাম সংলাপ মানে নিজে কোৱা হয় মানে নাট্যকাৰে কমেডিটোক আচলতে এটা হেৰিহে দিয়ে এটা মানে জকা এটা দিয়ে তাত কি সোমাই কেনেকৈ কি কৰিব পাৰি সেইটো নিজে কৰিবলগীয়া হয় গতিকে সেই ইংলিছখিনি এইখিনি যিখিনি আপুনি ক'লে সেইখিনি নিজে কৰা ইংলিছ আছিলে তাৰ কাৰণে মানে মই নাট্যকাৰৰ ওচৰতো ক্ষমা খোজোঁ মই প্ৰণৱদাক কৈছোঁ বোলো বেয়া নাপাব মই ক'ব লাগিব তেওঁ কয় বা সেই অভিজিৎ দায়েও মোক সেইটো ফ্ৰীডম দিয়ে যে নিজে কৰি ল'বা যিখিনি কৰা ইংলিছটো আছিলে মানে কি সি তাইক গালি পাৰি থাকেতো গালি ইজ দ্য মেইন থিং অফ লাভ There are various types of gali in love. After marriage gali and before marriage gali. Before marriage gali is good, but after marriage gali is injurious to health. If you understand what সেইটো বহু পুৰণা মোৰ সেইটো এতিয়া নহয় সেইটো মোৰ নন্দিনীত থাকোঁতে সেইটো মই কোৱা ইফ ইউ ডোণ্ট আণ্ডাৰষ্টেণ্ড দেন ইউ টেল মি আই ডোণ্ট আণ্ডাৰষ্টেণ্ড ইফ ইউ ডোণ্ট টেল মি আই ডোণ্ট আণ্ডাৰষ্টেণ্ড হাউ কেন আই নো ইট অৰ ডোণ্ট আণ্ডাৰষ্টেণ্ড সেই আগৰে ডাইলগ এই কিছুমান বস্তু সেই আনি কৰি থাকোঁ মাজে মাজে আৰু সেইটো আকৌ অডিয়েঞ্চৰ লগত কথা অডিয়েঞ্চৰ পৰা যদি ছাপৰ্টটো পালোঁ তাৰপিছতে সেইটো দিয়া যায় কোৱা যায় কিন্তু যদি অডিয়েঞ্চ মনে বহি থাকে তেতিয়া মানে সেই ফিলটো নাহিলে কমেডিটো কৰিব গ'লে এইটো বলবস্তি কমেডি হয় আৰু কমেডি আটাইতকৈ মাৰাত্মক বস্তু হ'ল বলবস্তিটো মানে এটা কথা নটিচ কৰিলোঁ নাটকখন চাই থাকোঁতে আপুনি মানে দৰ্শকৰ ফালৰ পৰা কোনোবাই হয়তো চিঞৰিছিলে কিয়া হোৱা
তেতিয়া कुछ नहीं हुआ कुछ नहीं हुआ কিন্তু সেইটো স্ক্ৰিপ্টৰ বস্তুত আছিল ন সেইটোৱে মানে কি হয় এই অডিয়েন্সৰ লগত একাত্ম হৈ থকাত সহায় কৰে তেতিয়া মানে এইটো এটা টেকনিক অডিয়েন্সক নিজৰ লগত লৈ থকাটো এটা টেকনিক এইটো আৰু সেইটো কৰিবই লাগিব আপুনি টেকনিক কৰিব লাগে কাৰণ অডিয়েন্সৰ কাৰণে নাটক কৰিছোঁ অডিয়েন্সক নিজৰ লগত ৰখাটো বহুত মানে প্ৰয়োজন কাৰণ তেওঁলোকৰ কাৰণে কৰি থকা হৈছে গোটেইখিনি এতিয়া 3 দিন আপুনি আমগুৰিত থাকি আমগুৰিবাসী ৰাইজৰ মাজত আপোনালোকৰ হেঙুল থিয়েটাৰৰ 3খনকৈ সৰ্বশ্ৰেষ্ঠ মঞ্চ সফল নাটক আপোনালোকে মঞ্চস্থ কৰিলে বতৰৰ প্ৰতিকূলতাৰ কাৰণে কিছু অসুবিধাৰ সৃষ্টি হ'ল তাৰ বাবে আমিও ধৰক সহায়হীন আমিও ক্ষমাহে খুজিব লাগিব তাৰ বাহিৰে একো কৰিব নোৱাৰোঁ প্ৰকৃতিৰ ওচৰত সকলো সৰু এইকেইদিন থাকি আপুনি আমগুৰিবাসীৰ মাজত থাকি কেনেকুৱা পালে আচলতে আমগুৰি মোৰ প্ৰথম যাত্ৰা নহয় আমগুৰি মই আগতেও বহুবাৰ আহিছোঁ গতিকে আমগুৰিত অকল এখন ফিল্ডো নহয় এই আৰু এইফালেও ফিল্ড আছিল তাতো কৰিছোঁ গতিকে আমগুৰিবাসীৰ যিটো নাটকৰ প্ৰতি শ্ৰদ্ধা বা নাটক চোৱাৰ যিখিনি হেঁপাহ এই প্ৰতিকূল বতৰত ইমান গেলা ফিল্ডত যিমানখিনি মানুহ আহিছে মই আহিছে বুলি যথেষ্ট মানুহ হৈছে তেনেকুৱা বতৰত আচলতে মানুহে এতিয়া মোবাইলটো লৈ পেলাই ঘৰত ধুনীয়াকৈ কম্বলৰ তলত ৰখি মোবাইলকে চাই থাকিব পাৰে কিন্তু নাটকৰ প্ৰতি আমগুৰিবাসীৰ এটা শ্ৰদ্ধা আছে মৰম আছে সেইকাৰণে আমগুৰিবাসীৰ ৰাইজ আহিছে আৰু ইয়াত নাটক কৰাৰ মজাটো আছেই মজাটো পাওঁৱেই এতিয়া কালিও মই যথেষ্টখিনি সংলাপত ছাপোৰ্ট পাইছোঁ প্ৰথম দিনাও পাইছোঁ গতিকে সেইটোৱে লাগে আমাক তাতকৈ বেলেগ একো নালাগে এতিয়া কেইটামান আমি সৰু এটা গেম বুলিয়ে কৈছোঁ আপোনাক মই এটা শব্দ কৈ যাম আৰু আপুনি এটা বাক্যৰ এটা সম্পূৰ্ণ কৰিব মনলৈ অহা সৰু সৰু শব্দ কেইটামান সকলোৰে পৰিচিত সেই কথাখিনি পাতিব বিচাৰিছোঁ প্ৰথমতে আপোনাক সুধিম ভ্ৰাম্যমান থিয়েটাৰ মোৰ জীৱন সময় আটাইতকৈ মই ভয় কৰা বস্তু যিটো আমাৰ হাৰ্টথ্ৰব জুবিন দাই ভয় কৰিছিলে সময়ক ভয় কৰাটো উচিত এতিয়া এনেকৈ কথা পাতি আছোঁ আৰু 1 মিনিটে 1 ছেকেণ্ডে কি কৰি দিব কোনো গম নাপায় গতিকে সময়ক ভয় কৰাটো উচিত নিশ্চয় শান্তি মই শান্তিপ্ৰিয় মানুহ সকলোৱে হোৱাটো উচিত আচলতে সকলোৱে শান্তিপ্ৰিয় হোৱাটো উচিত অশান্তি আচলতে শান্তি বুলি কওঁতে এনেকৈ মই বহুত মানুহ লক্ষ্য কৰোঁ শান্তিত থাকিবলৈ সুবিধা পাই বহুত মানুহ শান্তিত নাথাকে আৰু সেই শান্তিত থাকিবলৈ নিদিয়ে অকল নিজৰ বিবেকে এতিয়া মই যদি কাৰোবাৰ ওপৰত মানে হকতে হওক মই যদি কাৰোবাক তাচ্ছিল্য কৰোঁ বা কাৰোবাক যদি হিংসা কৰোঁ খং কৰোঁ সেই হিংসাটো আকৌ মোৰ ভিতৰতহে আছে মই যাক হিংসা কৰিছোঁ তেওঁৰ ভিতৰত বস্তুটো নাই আছে মোৰ ভিতৰত গতিকে অপকাৰ কৰিব মোক শান্তি ভংগ কৰিব সি মোৰ কৰাজনৰ যাক কৰিছোঁ তাৰ একো নহয় তেওঁ গমেই নাই পোৱা কথাটো জানে জীৱন মোৰ এই জীৱন আৰু থিয়েটাৰৰ জীৱন সংগ্ৰাম জীৱন মানে সংগ্ৰাম নিশ্চয় মায়াবিনী ৰাতিৰ বুকুত তাতকৈ এতিয়া একো নাই আৰু সকলোৰে এটা চিনাকি নাম জুবিন গাৰ্গ এইটো অকণমান ইম'চনেল কৰে মই সুধিবলৈ কষ্ট পাইছোঁ আচলতে মানে জুবিন দা বিহীন অসম এখন মানে কেনেকুৱা জুবিন দা নোহোৱাৰ পিছতহে গম পাইছোঁ থাকোঁতে সিমান অনুভৱ হোৱা নাছিলে কাষতে আছিলোঁ আগতে ওচৰা ওচৰিকৈ আছিলোঁ বা এনেকৈ লগ পাই আছিলোঁ ক'ৰবাত কিন্তু এতিয়া যে একেবাৰেই নাই এই বস্তুটোৱে মানে কষ্ট দিয়ে মানে প্ৰত্যেকটো মুহূৰ্ততে চুই যায় আচলতে মানে আজিকালি এনেকুৱা হয় কিবা জুবিন দাৰ গানটো শুনিবলৈও কিবা যেন অকণমান কষ্ট পাওঁ তেনেকুৱা অনুভৱ এটা হয় মানে শুনিলে এনেকুৱা অনুভৱ হয় যেন জুবিন দা নাই অনুভৱটোৱে আকৌ ক্ৰিয়া কৰে গানটো লগাই দিয়াৰ লগে লগে জুবিন দা যেন নাই সেই অনুভৱটোৱে ক্ৰিয়া কৰিলে অকণমান মানে অন্তৰত লাগি যায় আচলতে হাৰ্টথ্ৰব মানে হেৰিটো তেওঁ এনেই পোৱা নাছিলে মানে
সঁচাকৈ প্ৰকৃতাৰ্থত মানুহৰ হৃদয়ে হৃদয়ে থকা এটা নাম আছিল হৃদয়ে হৃদয়ে থকা আছিল গান জুবিন দাৰ গান ভূপেন দাও আছিল কিন্তু মানে এই ভূপেন দাৰ পিছত এই মানে বুকুত সোমোৱা গানবিলাক জুবিন দাই গালে বহুত গতিকে মানে জুবিন দা বুলি ক'লে কষ্ট হৈ যায় মই সুধিবলৈও কষ্ট পাইছোঁ মই বুজি পাইছোঁ আপুনি ক'বলৈও কথাখিনি অকণমান কষ্ট পাইছে কিন্তু সকলোৰে ওপৰত নিয়তি সেই আৰু নিয়তি সময় আটাইতকৈ ডাঙৰ কথাটো হ'ল জুবিন দাই সেই বাৰে বাৰে কৈছিলে সময়ক ভয় কৰোঁ বুলি তেওঁ কৈছিলে মই আকৌ তেওঁ কোৱাৰ কাৰণে কোৱা নাই কিন্তু কথাটো হয় এইটো আচলতে প্ৰত্যেকে মানে সময়ৰ সময় ভয় কৰাটো উচিত মই ভাবোঁ কথাটো জুবিন দাই সময় নিলে ন সময় নিলে ছিংগাপুৰ যোৱা মানুহ এজন ঘূৰি নাহিল মানৱতা মানৱতাতকৈ ডাঙৰ বস্তু পৃথিৱীত কি আছে মানুহ হিচাপে জন্ম লৈ যদি মানৱীয়তাটোৱে নাথাকে মানৱতাই নাথাকে তেতিয়া পশু তাতকৈ ভাল হ'ব হয় প্ৰিয় দৰ্শকবৃন্দ আমি ইতিমধ্যে গম পাইছোঁ অৰুণ দাই খুব সুন্দৰভাৱে কথাখিনি বিশ্লেষণ কৰি তেওঁৰ চিন্তাধাৰা এটা শব্দৰ বিপৰীতে তেখেতে এটা বাক্য যি প্ৰয়োগ কৰিছে বা বাক্য যি আমালৈ আগবঢ়াই দিছে তাতে আমি তেখেতৰ চিন্তাধাৰা বা তেখেতৰ মানসিকতা আমি বুজিবলৈ সক্ষম হৈছোঁ বুলি ভাবিছোঁ আচলতে পৰীক্ষা আছিল নহয় এইটো পৰীক্ষা নাছিলে কিন্তু আচলতে আমি জানিব বিচাৰিছিলোঁ যে এজন মানুহ হিচাপে আপুনি কেনেকুৱা ধৰণে এই শব্দকেইটাক আপুনি বিশ্লেষণ কৰে সেই কথাখিনি আমি জানিব বিচাৰিছিলোঁ হয় মই এতিয়া কথাটো কৈ দিওঁতে মই অনুভৱ কৰিছোঁ কথাটো হয় এতিয়া মানে একেটা প্ৰশ্নই মানে বিভিন্ন ধৰণৰ মানুহ সুধিলে বিভিন্ন উত্তৰ আহিব পাৰে ধাৰণাটো বেলেগ বেলেগ হয় ঠিক আছে সৰু পৰাই আপোনাৰ লগত আমি দেখা শুনা হোৱা নাই যদিও অকণমান ডাঙৰ হৈয়ে দেখা শুনা হৈছোঁ কিন্তু সিদিনা সেই নাটকখনৰ মই কোৱাৰ দৰে মোৰ অকণমানিজনীৰ মনত এতিয়াও ক্ৰিয়া কৰি আছে সৰু পাইটো মানে কথাটো এনেকুৱা এতিয়া সেইটো আকৌ এইটো আপাৰৰ ভাষা নহয় ঠিক মানে আপাৰত হোৱা হেৰি মানে সৰুৰ পৰাইতো মানে আপাৰ আছামত বহুত মানে খুব পায় বুলি কয় এইটো আকৌ মই লোৱাৰ আছামত এইটো কৰা নাছিলোঁ য'ত যোনটো বস্তু হেৰি হয় মই আহি যেতিয়া নগাঁও তেজপুৰ পাইছোঁ তেতিয়াৰ পৰাহে মই খুব পাইটো আৰম্ভ কৰিছোঁ ঠাই বিশেষে কৰিবই লাগিব এই সেই বস্তুটো ৰসটো সেই চাইডহে পাব যিটো জেগাত সেই শব্দটো চলে মানে সেই অডিয়েঞ্চখিনিৰ লগত একাত্ম হোৱাৰ সুবিধা পোৱা যায় মেইন কথা সেইটোকে কৈ আছোঁ মই অডিয়েঞ্চৰ লগত একাত্ম হ'বলৈ হ'লে অডিয়েঞ্চে ভাল পোৱা কিছুমান কাম কৰিব লাগে নিশ্চয় এতিয়ালৈকে বহুতকেইখন নাটক কৰিলে ভ্ৰাম্যমান জগতত নাটক চলি থকাৰ মুহূৰ্তত এনেকুৱা কিবা আপোনাৰ পৰিস্থিতি হৈছিল নেকি কেতিয়াবা আপুনি সংলাপে ধৰক পাহৰি গ'ল এনেকুৱা অবান্তৰ কিছুমান পৰিস্থিতি হৈছে নেকি যিটো আপুনি আকৌ হাঁহিৰ মাজেৰে দৰ্শকক সেই কথাটো জানিবলৈ নিদিলে কিন্তু তেনেকুৱাতো বহুত হয় প্ৰায়ে হৈ থাকে তেনেকৈ এতিয়া আমাৰ কথাটো কি আমাৰ এতিয়া ইমান খেলি মেলিৰ মাজত আমি ক্লিয়াৰকৈ কৰিব লাগে নালাগে কামবিলাক পিছফালে জাঙে জোঙে গোটেইবোৰ লোহাই চোহাই ভৰ্তি তাৰপৰা দৌৰি আহি ষ্টেপেদি উঠি আহি বা এতিয়া কালি ফিল্ডখনতে কিমান বোকা গতিকে আহি পাওঁতে কাপোৰ সলাওঁতে যথেষ্ট তেনেকুৱা হৈ যায় তেনেকুৱাবিলাক আমি মানে মেনেজ কৰি অভ্যস্ত হৈ গৈছোঁ এইটো হৈ থাকে এইটো মানে নতুন কথা এটা নহয় এইটো সদায়ে হয় দৰ্শকক সদায় হহুৱাই থকা মানুহজনৰ নিশ্চয় কেতিয়াবা দুখ লাগে আৰু থিয়েটাৰ জীৱনত থাকোঁতে আপোনাৰ তেনেকুৱা পৰিস্থিতি আহিছেনে যাৰ বাবে আপুনি অত্যন্ত দুখী হ'বলগীয়া পৰিস্থিতি এটা সৃষ্টি হৈছে সুখ দুখৰ সমষ্টিটো জীৱন গতিকে দুখ নাথাকিলে ক'ত আহি জিৰাই বহি সুখৰ চৰাই বুলি আমি কবিতাই পঢ়িছিলোঁ গতিকে দুখ থকাটো স্বাভাৱিক মানুহৰ অন্তৰত দুখ থাকিবই সুখো থাকিব তেনেকুৱা পৰিস্থিতি আহে কেতিয়াবা এতিয়া অৱশ্যে এতিয়ালৈ ফোনটোৰ যোগেদি বহুত বস্তু হেৰি হৈ গ'ল আগতেতো 2-3 মাহলৈকে ঘৰৰ লগত কানেকশ্যন নোহোৱাকৈও আছিলোঁ গতিকে সেই দুখবিলাক এতিয়া মনত পৰিলে দুখ লাগে কেতিয়াবা মানে আটাইতকৈ এতিয়া মোৰ এতিয়া কথাটো কৈছোঁ মা আজি 21 বছৰ হ'ল 21 বছৰত এই 21 বছৰত মই কিজানি ঘৰত আছোঁ খুব বেছিহে আছোঁ যদি মই 3 মাহ 6 মাহ এনেকুৱা এটা 6 মাহমান আছোঁ মানে কি হয় এই আহি পেলাই আমি 2.5 মাহ ছুটি পাওঁ সেই 2.5 মাহৰ
খুৰা খুৰী পেহা পেহীৰ পৰা মামা মামীৰ পৰা আৰম্ভ কৰি সেইখিনি ফুৰি বা গুৱাহাটীত কাম থাকে কাম কৰিবলৈ গৈ সেই 3 মাহৰ ভিতৰত খুব বেছি 10 দিনমান থাকোঁ ঘৰত গতিকে এই 21 বছৰত 10 দিনকৈ হিচাপ কৰিলে যিমান দিন আছিলোঁ মানে হয় সিমান মানহে দিন ঘৰত থাকোঁ গতিকে মই থিয়েটাৰ অহাৰ পৰা মাক যেনেকৈ দেখি আহিছিলোঁ প্ৰথমতে আহোঁতে মায়ে ডং ডংকৈ কাম কৰিছিল লাহে লাহে মা বুঢ়ী হ'বলৈ আৰম্ভ কৰিছে বয়সৰ প্ৰভাৱ পৰিছে এতিয়া মোৰ ছোৱালীজনী জন্ম হ'ল তাই এই 5 বছৰ কেনেকৈ 5 বছৰ হ'ল মই গমেই নাপালোঁ গতিকে সেইবিলাক দুখ থাকে সেইবিলাক দুখ এনি টাইম থকা এটা বস্তু বুকুত সোমাই থাকে প্ৰতি মুহূৰ্ততে আমি বুজিব পাৰিছোঁ যে পৰিয়ালক সময় দিয়াটো কিমান বেছি প্ৰয়োজনীয় আচলতে সেইটো আমি প্ৰত্যেকে অনুভৱ কৰোঁ তথাপি আপুনি যিহেতু এক গধুৰ দায়িত্ব লৈ পেলাই আগবাঢ়ি গৈছে গতিকে তাৰ মাজতেতো তেনেকৈ থাকিবই লাগিব আৰু ইয়াৰ মাজতে সুধিব বিচাৰোঁ যে দুখটো থাকেই আপুনি কোৱাৰ দৰে কিন্তু সুখী কেতিয়া হয় যেতিয়া দৰ্শকে হাঁহে নাটক চায় অভিনয় চায় সুখটো সদায় দৰ্শকৰ পৰা আহে নিশ্চয় মানে আমিবিলাকে যিবিলাক মানুহে দৰ্শকৰ কাৰণে কাম কৰোঁ বা পাৰফৰ্ম কৰা পাৰফৰ্মাৰসকল সদায় সুখটো দৰ্শকৰ পৰাহে পায় পইচা পাতিটো পিছত থাকে কিন্তু মই অনেষ্টলি কৈছোঁ সেইটোতো এচেঞ্চিয়েল কিন্তু বস্তুটো হ'ল কি সুখটো যিটো সুখৰ কথা কোৱা হৈছে এই সুখটো অকল দৰ্শকৰ পৰা পাওঁ যেতিয়া দৰ্শকে হাঁহে যেতিয়া দৰ্শক আহি পেলাই দুআষাৰ কথা কয় ভাল লাগিল বুলি কয় চেক এটা কৰে ফটো এখন উঠে সেই সুখটো কিন্তু পৃথিৱীত বুজাব নোৱাৰা সুখ আচলতে আৰু এটা কথা মনলৈ আহিছে নিচা আৰু পেচা দুটা বেলেগ বেলেগ শব্দ আৰু দুইটাৰে অৰ্থও বেলেগ আৰু এতিয়া এটা কথা মোক এজন নাটকৰ লগত জড়িত এজন ব্যক্তিয়ে কৈছিলে তেখেত এজন ভাল পৰিচালক ভাওনা জগতৰ যে তুমি নিচাক যদি পেচা কৰি ল'ব পাৰা তাতকৈ সুখী ব্যক্তি নাই কিজানি আৰু মই ভাবোঁ আপোনাৰ সেইটোৱে হৈছে চাগে একজেক্টলি মোৰ কথাটো কৈ থাকোঁতে ভাবি আছোঁ মোৰ সেইটো হৈছে মই একদম নাটক বুলিয়ে নাটক পাগল এটা ল'ৰা সৰুৰ পৰাই যেতিয়াৰ পৰা নাটক দেখিছোঁ বা ভাওনা আগতেতো ভাওনাই বেছি আছিল তেতিয়াৰ পৰাই মই পাগল গতিকে মই ঘৰৰ পৰা কেনেকৈ ওলাই আহিছিলোঁ কি কৰি আহিছিলোঁ মোৰ মানে এইটো এটা সপোন লাগে মই এতিয়া ফেচবুকত মই লিখি আছোঁ এই কাহিনীটোকে মানে মোৰ পেজটোতে আছে মানে এই সময়বিলাক আমাৰ এনেই আমি বৰবাদ কৰি দিওঁ আমি ডিউটি 3 ঘণ্টাহে 3 ঘণ্টাৰ কাৰণে গোটেই আমি 24 ঘণ্টা এটা আমি এনেই নাথাকোঁ খোৱা সময়খিনি বাহিৰে বাৰু গতিকে সেই সময়খিনি বৰবাদ হোৱাতকৈ মই আজি ইমান বছৰ মূৰত মোৰ জ্ঞানটো ঘূৰি আহিছে এইখিনি সময়খিনি ধৰি ৰাখোঁ অৱশ্যে ইয়াত মানুহৰ প্ৰেছাৰ আছে দেই বহু মানুহে কৈছিলে মানে কি হয় এই মানুহৰ ঘৰত থাকোঁতে কেতিয়াবা এই কাহিনীবিলাক কোৱা হয় নহয় কেতিয়াবা স্বতঃস্ফূৰ্তভাৱে ওলাই যায় কাহিনীবিলাক গতিকে তেতিয়া মানে কোৱা আপোনালোকে এইখিনি আপুনি কিয় লিখিলে এতিয়া কওঁতে মোৰ মন লাগিছে আপুনি ৰসাল কাহিনী এটা কওক য'ত আপোনাৰ মানে আপুনি অভিনয় কৰিবলৈ বুলি নহয় আপোনাৰ জীৱনত এনেকুৱা ৰসাল কাহিনী নিশ্চয় ঘটিছে তেনেকুৱা এটা আপোনাৰ আমাক কৰিলে ভাল লাগিব বহুত আছে কিন্তু সেই ৰসাল কাহিনীৰ মাজত কেতিয়াবা হেৰিও হয় যে গতিকে মানে মিডিয়াত ক'বলৈ অলপ দিগদাৰ হ'লেও কৈছোঁ মই মানুহৰ ঘৰত থকা কাহিনী বহুত আছে মোৰ দেই বহুত আছে অজস্ৰ আছে মানে আজি ইমান বছৰ মানুহৰ ঘৰত থাকি আহিছোঁ গতিকে এঘৰ মানুহ মই জেগাটোৰ নাম ক'লে আকৌ বেয়া কথা জেগাৰ নাম বা একো নাম নকওঁ মানুহ আছোঁ আৰু মানুহ ঘৰত অকল হেৰি ল'ৰাজন আৰু বুঢ়ী মানুহ মাকগৰাকী তেওঁ অকণমান বৃদ্ধ বয়স আৰু মই গাড়ী লৈ পেলাই গ'লোঁ আৰু গৈ পেলাই বস্তুবিলাক নমাই আছোঁ নমাওঁতে গেছটোও নমালোঁ এতিয়া মাকে ক'লে বোলে হেৰি গেছটো নমাব নালাগে পায় আমি 2টা মানুহ তোৰ সৈতে 3টা হওঁ একেলগে খাম দে হ'লে মই বেয়া নাপাওঁ ভালহে পাওঁ তাৰপিছতে উঠাই থলোঁ আৰু ল'ৰাজনক মই লগ পোৱা নাই ল'ৰাজনক মই 3 দিন নাটক কৰিলোঁ 3 নাটক কৰি অহালৈকে মই লগ পোৱা নাই তাৰপিছতে আহি পেলাই লাষ্ট দিনা আৰু মই ৰুমত সোমাইছোঁ তাৰপিছত হাত ভৰি ধুই ভাত খাম আৰু এতিয়া মানে আঞ্জা গৰম কৰিছে আইতাগৰাকী তেতিয়া আহিছে ল'ৰাজন আহি পেলাই বাহিৰত বহিছে বহি পেলাই মোক উদ্দেশ্যি কৈছে এই আপোনাক বেয়া পাইছোঁ বোলো কিয় তেওঁ তম দিছোঁ কিয় কিয় মোৰ ঘৰত 3 দিন থাকিলে
মাছে মঙহে ডকচি খালে এইটো কি কথা মোক যে আপুনি এবাৰ নাটক চাবলৈ বোলে ব'লক নাটক এখন চাই আহিম লগ ধৰিলে বোলো দাদা মই আপোনাক লগেই পোৱা নাই দাক কথা নক'ব আপুনি যাওক ৰৌ মাছৰ মাথাই ভাত বনাই থৈছে খাই শুই থাকক এতিয়া মই ভাত খাবলৈ কেনেকৈ যাওঁ মোৰ এনেকুৱা দুখ লাগিছে মানে মনতে তাৰ মই বিচনাতে বহি আছোঁ তাৰপিছত আইতাগৰাকী আহিছে আহি আৰু পাই তোৰ ককাইহে কৈছে একো নহয় ভাত খাই লৈ আহ তেওঁ আকৌ ভাবিছে আৰু ল'ৰাটো কি হ'ব এতিয়া মই মানে মই গৈ আছোঁ আপুনি যাওকচোন বিৰাট দুখ লাগিছে আৰু মানে ঘপককৈ তেনেকুৱা কথা কৰা নাছিলোঁ তাৰপিছত গম পাইছোঁ তেওঁ অকণমান নিচাসক্ত হৈ আছে তাৰ মাক ইফালে গ'ল তেওঁ মাকক কৈছে মা আমাৰ দাদাই কেনেকুৱা এক্টিং কৰিছিলে ভাল কৰিছিলে মই কেনেকুৱা কৰোঁ তই ভাল কৰ এইবিলাককতো মই এক্টৰ বুলিয়ে নাভাবোঁ মই পাগল হৈ গৈছোঁ মই বিচনাতে বহুত সময় বহিছোঁ দেই বহি মই ভাবি আছোঁ অলপ সময় পিছত শুনিছোঁ তেওঁ টোপনি গৈছে ইফালৰ ৰুমটোত মানে নাই মদাহী কথা শুনি পেটটোত কষ্ট দিয়াটো ভাল কথা নহয় আকৌ মনে মনে গৈ ভাতকেইটা খাই আকৌ শুই আছোঁ বহুত ধৰণৰ ঘটনাই আচলতে ঘটে তাকে আৰু অকণমান কিবা ৰখাল কিবা এটা মনলৈ আহিছে নেকি এবাৰ ঘৰ মানুহত এই ভাত খোৱা নিমন্ত্ৰণে বহুত দিনৰ পৰা মাতি আছে তেওঁ চালে গমো পাব হ'লেও নাম মই নকওঁ জেগাও নকওঁ ভাত খাবলৈ মাতিলে গ'লোঁ তাৰপিছতে গৈ পাইছোঁ খুব ধনী মানুহ দেই অলপ বিশৃংখল আৰু পৰিৱেশটো বাকীখিনি নকওঁ আৰু বিশৃংখলটো অলপ বিশৃংখল আৰু তাৰপিছত মাকে মোক লগ কৰাৰ খুব ইচ্ছা মানে ছোৱালীজনীয়ে কোৱা মতে বোলে মায়ে আপোনাক বহুত ভাল পায় অকণমান মাক লগ কৰি যাওক বোলো হ'ব তেতিয়াহ'লে বোলে ভাতটো মা আহক নহ'লে একেলগে খাব বোলো মা কেতিয়া আহিব 3টামান বাজিব তথাপিতো এতিয়া মানুহৰ অনুৰোধ মানে ভাল পোৱা বুলি কৈছে ভাল পোৱা বুলি ক'লে আৰু একো ৰ'ব লাগিব গতিকে মই আকৌ এটা অভ্যাস আছে মই ৰাতিপুৱাৰ পৰা একো নাখাওঁ অকল দুপৰীয়া 1:30মান বজাত ভাতটো খাওঁ গতিকে মই সেইটো সময় মিলাই গৈছোঁ হ'লেও ৰ'লোঁ আৰু আছোঁ মোবাইলটোকে চাই এনেকৈ আছোঁ আৰু সময়ত আহিলে মাক আহি পেলাই বহিলেহি মোৰ ওচৰত আহিলে ভাত পানী খালে মই বোলো খোৱা নাই আপোনালৈ ৰৈ আছোঁ খাই ল'ব লাগিছিলে মই বোলো নাই আপুনি অহালৈ ৰৈ আছোঁ আৰু মই এতিয়া নাখাওঁ তুমি খোৱা তেওঁ গৈ পেলাই ভিতৰলৈ গ'ল গৈ পেলাই হেৰি ক'লে তাৰপিছত মোক ক'লে বোলে যি ক'লে মায়ে দেৰিকৈ খাবলৈ আপুনি খাই লয় নি বোলো দিয়া ভোক লাগিছে তাৰপিছত তেওঁ ভাত আনিছে থালখন এনেকৈ লৈছে তাৰপিছত এই টি টেবুলখন এনেকৈ বহি চুচে আনি আছে মোৰ ওচৰলৈ চোফাৰ কাষতে আৰু আনি পেলাই দিলে ভাতটো বৰালি মাছ আৰু হেৰি দালিৰ লগত বৰালি মাছ খাই ভাল লাগিছে এইফালে সৰু সৰু আলু ভাজি এনেকৈ দিছে তাৰপিছত ভাত খাই আছোঁ মাক আহি ওচৰত বহিলেহি জীয়েকে সুধিলে দুৱাৰমুখৰ পৰা দাদা কিবা লাগিব নেকি অকণমান দালি দিয়া তাৰপিছত কিন্তু সহজ সৰল মানুহ দেই এইটো হেৰি নহয় একদম সৰল মানুহ মানে তাৰপিছত তাই দালিকণৰ লগতে যেনিবা আৰু এপিচ মাছ আছিলে আৰু এপিচ মাছ মোৰ বাতিটোত দি থৈ গ'ল তাৰ মাকে দেখিলে দেখি পেলাই কৈছে সেই পিচ মাছ মোলৈ থৈছিলোঁ তই দি দিলি হ'লা সৰল মানুহ আৰু তাৰপিছত মাকে ওলাই গ'ল তাৰপিছত জীয়েকে এনেকৈ গৈ পেলাই ভিতৰলৈ লমাৰিলে লমাই পেলাই বাতি এটা আনি আকৌ চামুচ এটি মাছ পিচ আকৌ উঠাই লৈ গুচি গ'ল এবাৰ এটা মানে মানুহ ঘৰত গৈ সোমাইছোঁ মানুহজনে একদম হাতযোৰ কৰি কৈছে নমস্কাৰ থিয়েটাৰ মানুহ ভাল পাওঁ কিন্তু এটা বস্তু বেয়া পাওঁ প্ৰথম বেয়া পাওঁ বুলি কোৱা নাই এটা বস্তু অকণমান সুধি লওঁ বোলো কি এইটো কৰে নেকি আপুনি বোলো কৃষ্ণ মই নকৰোঁ দেই মই একদম ভকতীয়া মানুহ মোৰ গীতা শাস্ত্ৰৰ পৰা আৰম্ভ কৰি চব আছে মোৰ বহুত ভাল পালোঁ মই সেইটো বৰ বেয়া পাওঁ সেইটো বহুত বেয়া পাওঁ মই বহুত ভাল পালোঁ আপোনাক থাকক আছোঁ আৰু তাৰপিছতে মোৰ মানে মা আছিলে গুৱাহাটীত গতিকে মোৰ গুৱাহাটীলৈ প্ৰস্তুতি পোৱাৰ লগত আবাহনত আছিলোঁ 2 দিন মই অহা যোৱা কৰিলোঁ
ঘৰখন যথেষ্ট মানে সংস্কাৰী ঘৰ বুলি মই গমেই পাইছোঁ আৰু তাৰপিছত যেতিয়া লাষ্ট নাইটে মই তাত থাকিম লাষ্ট নাইটে গৈ পাইছোঁ সৰু কৰিডৰ এটা আছে ল'ৰাটোৱে বম পূজাৰ সময় আছিলে বম ওলাই বানি এনেকৈ ৱালত আঁজি পেলাই কেণ্ডেলডাল লৈ এনেকৈ বমটো মানে অগ্নি সংযোগ কৰে এনেকৈ দিয়ে ধামাকৈ ফুটে সেই এনেকৈ দিয়ে বাৰে বাৰে এইটো ফটকাটো এনেকৈ ফুটে অঁ তাৰপিছত মই বোলো এইটো কি বিয়াখন তাৰপিছতে তাৰপিছতে ৰুমত সোমাই গ'লোঁ ফুটাই আছে মোৰ মানে অসহ্য লাগিছে মই বোলো ভাইটি হ'লনে তোমাৰ ফুটাই তই কোনিয়ে এইটো কি তাৰপিছত মই দুৱাখন মাৰিলোঁ মানে কি কয় ঠিক নাই নহয় মাৰিলোঁ আৰু যিমান পৃথিৱীৰ অপায় মানে শব্দ আছে ইয়াক কোনে দিছে আমাৰ ঘৰত থাকবা এই মাই ইয়াক ওলো এইটো মোৰে ঘৰ ইয়াক ওলো ইমান সংস্কাৰী ঘৰখনত এইটো কেনেকৈ আহিলে ব্যাকৰণটো ভুল হৈছে ক'ৰবাত ব্যাকৰণ ভুল আছে তাৰপিছতে মাকে টানি নিবলৈ আহিছে ইতিমধ্যে বাপেক ফিটিং হৈ আছে মানে সেইটো তেওঁৰ টেকনিক আছিলে যে যদি মই ক'লোহেঁতেন মোক অকণমান চলে মোক অকণমান চলাই দিয়ক দুইজনে একেলগে তেতিয়া সেইটো হ'লহেঁতেন বাবে পূৰা ফিটিং আৰু তাৰপিছত মানে এটা ভাল গণ্ডগোল এতিয়া মাকজনী ইটোকো কণ্ট্ৰল কৰিব নোৱাৰে সিটোকো কণ্ট্ৰল কৰিব নোৱাৰে মই দুৱাৰ মাৰি শুই আছোঁ আৰু তাৰপিছত ৰাতিপুৱা মই সিহঁতৰ কাজিয়াত সাৰ পাইছোঁ ৰাতিপুৱা মানে এনেকুৱা চিঞৰ বাখ এই ইটো ছাইডৰ পৰা মাইকী মানুহ এজনী কৈছে মোক মিডিয়াত ক'ব নাপায় তোমাৰ আমুকেদি বান্ধিমতো এনেকুৱা ধৰণৰ কথা আৰু অতিষ্ঠ মানে তাৰপিছতে মই ধুনীয়াকৈ আৰু উঠি বেডিং চেডিং ভৰাই মই উঠালে মানুহজনো নাই ল'ৰাটোও নাই তাৰপিছত মাকক কঠুৱাই আছোঁ বোলো আপোনাৰ কষ্টটো বুজি পাইছোঁ মই হ'লেও বুজাব অলপ বুজিব দিয়ক মই গুচি আহিছোঁ কিন্তু সেয়াই আৰু এই প্ৰথম ইমান সংস্কাৰী মানুহজনে পিছত যিটো ৰূপ লৈছে এইবোৰ হৈ থাকে বহুত বহুত তেনেকুৱা এইবিলাকে আৰু জীৱনৰ কাহিনী হৈছে আৰু ধেৰ ক'লো আমগুৰিত কিবা হ'ল নাই আমগুৰিত তেনেকুৱা কাহিনী নাই সুন্দৰকৈ আমগুৰিত 3টা নিশা পাৰ কৰিলোঁ কালি ইয়াত নাথাকিলোঁ কালি মই মোৰ ভাইটি এটা আছে সি খুব মৰম কৰে মোক দীপাংকৰ বুলি কয় তাৰ তাতে থাকিলোঁ এইফালে আমগুৰি গোটেই মেক্সিমাম মানুহ চিনি পাওঁ আগতে ভাই ঘৰত আছিলোঁ অৰূপ মুঠতে আমগুৰিবাসীয়ে মোক ভাল পায় বহুত মানুহে ভাল পায় মোক অকল আমগুৰিবাসী বুলি নহয় আচলতে গোটেই সমগ্ৰ অসমবাসীয়ে আপোনাক ভাল পায় কাৰণ আপোনাৰ অভিনয়ৰ সেই দক্ষতাক আমি কোনেও নুই কৰিব নোৱাৰোঁ কাৰণ ব্যাকৰণ আপোনাৰ অভিনয়ৰ ক্ষেত্ৰত সদায় শুদ্ধ থেংক ইউ খুব সুন্দৰভাৱে অভিনয় কৰে মই মানে সঁচাকৈ আপ্লুত আপোনাৰ অভিনয় চাই পেলাই বহুত বহুত ধন্যবাদ আচলতে মই বিচাৰি থকা বস্তু সেইটো মানে মই যদি কাৰোবাক অকণমান সুখ দিব পাৰিছোঁ অভিনয়ৰ জৰিয়তে সেই তেওঁ যিমান সুখ পায় তাতকৈ দুগুণ সুখী মই হওঁ প্ৰস্তুতি বাৰ লগত এখন নাটক কৰিছিলে আপুনি এই প্ৰস্তুতি বা এগৰাকী টিচাৰ আছিলে আৰু আপুনি য়েছ অগ্নিকন্যা হয় সেই নাটকখনৰ অভিনয়খিনি মোৰ চকুত এতিয়াও ভাহি থাকে তাৰমানে আমাৰ ঘৰতো প্ৰত্যেকে 2-3বাৰ চাইছে নাটকখন তাৰমানে টিভিত লগাই সেই নাটকখনৰ অকণমান ডাইলগ এটা মনত আছে এই হেৰি এই যে টেবুলৰ তলত সোমাই লৈ পেলাই হেৰি পাহৰি থাকিলোঁ নহয় ডাইলগকেইটা মোৰ এনেই মনত আছে কিন্তু ডাইলগ মানে তেনেকুৱা দীঘলীয়া ডাইলগ নাই যে বিৰাট মানে বিৰাট লাইভলি হৈছিলে চিনেমাটো বিৰাট ধুনীয়া হৈছিলে আচলতে ডাইলগটো আকৌ এনেকুৱা কথা ডাইলগ মানে এনেকৈ এটা কেমেৰাৰ সন্মুখত এনেকৈ ডাইলগ কৰিলে ৰসটো কেতিয়াও নোলায় এইবিলাক চিটুৱেশ্যনটো বেলেগ এনেই ট্ৰেজেডি ডাইলগ এটা ক'ব পাৰি ট্ৰেজেডি ডাইলগ এটা এনেকৈ ক'ব পাৰি কিন্তু কমেডি বস্তুটো হৈছে প্ৰতিপক্ষ লাগিবই চিটুৱেশ্যনটো লাগিবই গতিকে কমেডি এনেকৈ মানে হেৰি কমেডিবিলাক বেলেগ ষ্টেণ্ড আপ যিবিলাক কমেডি সেইবিলাকৰ কথা বেলেগ এনেকুৱা কমেডি তেনেকৈ নহয় প্ৰিয় দৰ্শকবৃন্দ আমি ইতিমধ্যে অৰুণদাৰ লগত যথেষ্টখিনি কথা পাতিলোঁ যথেষ্ট গহীন কিছুমান কথা বিষয়ৰ ওপৰতো কথা পাতিলোঁ আৰু
তেখেত যিজন মানুহ আচলতে হাস্যৰসিক কথা কিছুমানো পাতিলোঁ আৰু কালি আমি দেখিলোঁ তেখেতৰ এক বিশেষ প্ৰতিভা আছে, সেয়া হ'ল তেখেতে খুব সুন্দৰ গান গায়। গতিকে গান ধাবা বুলি কালি এখন ধাবা তেখেতে চলাই থকা দেখিলোঁ আৰু সেই ধাবাখনৰ বিশেষত্বই আছিল যে সেই ধাবাখনত মানুহে গান শুনি ফ্ৰীকৈ খাব পাৰে। গানটো শুনি দিলেই হ'ল, গানটো শুনি দিলে বাকী পইচা পাতি দিব নালাগে, মানে শুনি ভাল পোৱা বুলি ক'লে তেওঁ সুখী। সেই মোৰ অৰিজিনেল কেৰেক্টাৰটো এইটো। বুজিব পাৰিছোঁ। গতিকে আমি এটা গান আপোনাৰ পৰা এক্সপেক্ট কৰিছিলোঁ। গান মানে এতিয়া মোৰ গান ধাবাত গোৱা গানকেইটা বেলেগ, এনেই গান বুলি ক'লে গান বেলেগ। গতিকে এতিয়া কোনটো গান লাগে? গান ধাবাৰ গান নে গান ধাবা গান? গান ধাবাৰ গান সেই হল ফাটি যাব এতিয়া। এইটো প্ৰথম অৱস্থাত অলপ কণ্ট্ৰভাৰ্চি হৈছিল, মানে মহাভাৰতক নি পেলাই মই মন্ত্ৰী বদনাম হোৱাত পেলালোঁ, কিবা কিবি এনেকুৱা কৰি পেলাই বহুতে কৈছিলে। কিন্তু কথাটো বস্তুটো নাচালে মানুহে গম নাপায় নহয়, বুজিছে নাই? তেওঁলোকে ঠিকেই কৈছে। এইটো ময়ো এটা ক্লিপ যদি ভিডিঅ' ক্লিপ দেখোঁ যে মহাভাৰত গাইছে, গাই পেলাই আকৌ মুন্নি বদনাম হৈ গাইছে, এইটোতো ভাল লগা কথা নহয়। কিন্তু সেই মানুহটো কোন, চৰিত্ৰটো কি, কি চিটুৱেশ্যনত গাইছে, সেইটো বস্তুটো মেইন। সেইটো আকৌ মানুহে গম নোপোৱাকৈ হেৰি কৰি দিয়ে। এতিয়া কি গাব লাগিব নেকি? এতিয়া সেই এই পিছৰ বগেনভেলিয়াটোকে মই কৈছোঁ, মানে সি গান ধাবাৰ মালিকটোৱে সি গানৰ বিষয়ে একো নাজানে। সি মুঠতে গান গাই ভাল পায়। সি গানৰ চাৰেগামা নাজানে, গাই ভাল পায়। গতিকে সি তাৰ গান মনত যি আহে তাকে গায়। সেইকাৰণে সি প্ৰথমতে গাইছে মহাভাৰত মহাভাৰত মহাভাৰত। তাক সি ভাবিছে এতিয়া কি গাম, মনলৈ গ'ল মুন্নি বদনাম হৈ ডাৰ্লিং তেৰে লিয়ে। তাৰপিছত সেইটো সৰুত আৰু কি গাব, গালে তুমি নহ'লে এই চহৰত নুফুলে বগেনভেলিয়া। সেইটোকে অকণমান শাস্ত্ৰীয় সুৰত মানে হেৰি, তুমি নহ'লে এই চহৰত নুফুলে বগেনভেলিয়া। সেইটো সেই ভাগৱততে কবি, গতিকে তাৰ মানে সুৰ যেনি তেনি যায়। গতিকে সেইটোকে সজাই পৰাই লৈ তেনেকৈ গাইছিলোঁ আৰু। খুব সুন্দৰ লাগিছিলে আচলতে নাটকখন চাই পেলাই। কালি যেতিয়া তেখেতে অভিনয় কৰি আছিলে, এতিয়া হয়তো অন কেমেৰা মানে গোটেই চিটুৱেশ্যনটো নোহোৱাৰ কাৰণে গোটেই কথাখিনি ক'বলৈ অকণমান অসুবিধা হৈছে, সম্ভৱ নহয়। আচলতে তেখেতে কালি অভিনয় কৰি থাকোঁতে খুব সুন্দৰভাৱে গোটেই চিটুৱেশ্যনটো ফুটি উঠিছিলে আৰু তাত আপোনালোকে চালেও ভাল পাব সেই চিনটো। ইয়াত আচলতে কেমেৰাৰ সন্মুখত কৰিবলৈ প্ৰতিপক্ষ যেতিয়া নাথাকে তেতিয়া অকণমান অসুবিধাৰ সন্মুখীন হয়। তাৰোপৰি সেইটো যিটো স্কিলত গোৱা হয়, সেইটো স্কিলত এতিয়া ইয়াত গ'লে এই মানুহ গোটেই ওলাই আহিব। গতিকে এই এটা বস্তু নিৰ্দিষ্ট টিম থাকে, টিমটোত যদি নপৰে কেতিয়াও ভাল নালাগে। গতিকে সেইকাৰণে কেমেৰাৰ সন্মুখত এক্সট্ৰাকৈ কিবা ডাইলগ কোৱাটো, আচলতে কমেডি ডাইলগ কোৱাটো জটিল, অসম্ভৱ। মানুহক কন্দুৱাটো টান, কিন্তু মানুহক হহুৱাটো জটিল বুলি মই ভাবোঁ। টান দুইটাই, কন্দুৱাবলৈও টান, হহুৱাবলৈও টান। মানুহে এনেই নাহায়, ফকটত নাহায় আৰু এনেই নাকান্দেও। গতিকে মানুহৰ যেতিয়া বুকুত টাচ কৰিব, মানুহৰ বুকুত টাচ কৰাটো মেইন কথা। হাঁহিলেও মানুহৰ মন মগজুত ক্ৰিয়া কৰে, মানে চুব পাৰিব লাগিব। আৰু কন্দুৱাবলৈ হ'লেও মানুহৰ মন মগজুৰ পৰা বুকু পাবগৈ লাগিব। আৰু এটা কথা, আমি এতিয়া যেনেকৈ আমাৰ দেহৰ কাৰণে প্ৰটিন লাগে, কাৰ্বহাইড্ৰেট লাগে, কেলছিয়াম লাগে, বিভিন্ন ধৰণৰ ভিটামিন যেনেকৈ লাগে, আমি দেহৰ কাৰণে সেইবিলাক ভিটামিন আমি বাহিৰৰ পৰা খাওঁ। ফল মূলৰ পৰাই হওক বা কিনি আনি হওক, টেবলেটছৰ দ্বাৰাই হওক, আমি সেইবিলাক ভিতৰত সোমোৱাওঁ। কিন্তু যিটো মানসিক খাদ্য, সেই বস্তুটো হ'ল এই বস্তুবিলাক, সংগীত, নাটক, এইবিলাক মানসিক খাদ্য। গতিকে এই খাদ্য খোৱাটোও কিন্তু অত্যন্ত প্ৰয়োজনীয়, জৰুৰী। স্বাস্থ্যৰ পক্ষে বহুতেই জৰুৰী আচলতে। একদম, স্বাস্থ্যটো অকল মোৰ এইটোৱে স্বাস্থ্য নহয় নহয়, মানসিক স্বাস্থ্যটো মেইন। আৰু আজিকালি আটাইতকৈ মানে দুৰ্বল হোৱা স্বাস্থ্যটো হৈছে মানসিক স্বাস্থ্য। বহুত মানুহৰ মানসিক স্বাস্থ্য ভাল নহয়, সেইকাৰণে মানুহৰ খুব সোনকালে এগ্ৰেছিভ হৈ যায়, খুব সোনকালে মানুহে বহুত এটা চূড়ান্ত সিদ্ধান্ত লৈ লয়। ধৈৰ্য অতিকৈ কম, ধৈৰ্য কম। আজিকালি মানে এতিয়া 8 ঘণ্টা সময় বহি নাটকখন চাই থকাটো বহুত ডাঙৰ কথা,
সেইকাৰণে মানে এই বস্তুটোৱে আচলতে মানুহৰ ধৈৰ্যটো কমাইছে মোবাইলটোৱে মোবাইলত বিশেষকৈ মই ভাবোঁ ৰিলছ আৰু আপোনাৰ চৰ্টছ মানে 10 ছেকেণ্ডছৰ ধৈৰ্যটো নাথাকে মানুহৰ নাথাকে যাকে চাই প্ৰায় এনেকৈ ধৰক মানে স্ক্ৰল কৰি থকাই দেখা যায় এই সুবিধাটো পাওঁতে আৰু এটা কথা কৈ দিওঁ দেই মই এইটো অলপ হেৰি কথা চেঞ্চিটিভ কথা মোবাইলটোৰ বিষয়টো অলপ কৈছোঁ বহুত পেণ্ডেলত মানে আমি দেখিছোঁ আমি নাটক কৰি থাকোঁ সন্মুখত অডিয়েঞ্চ বহি থাকে মই ডাঙৰ অডিয়েঞ্চখিনিৰ কথা নকওঁ বয়োজ্যেষ্ঠসকলৰ কথা নকওঁ তেওঁলোকেও কেতিয়াবা মোবাইল চাই বহি থাকে তেওঁলোকৰ কথা নকওঁ কিন্তু যিকেইটা বাচ্চা আহে একদম সৰু সৰু আৰু তেওঁলোকক মাকে মোবাইলটো দি পেলাই নিজে নাটকখন চাই থাকে তেওঁক মোবাইলটো দি বহুৱাই থৈ দিয়ে আমি মানে ষ্টেজৰ পৰা হললৈ সেই মোবাইলৰ পোহৰত বাচ্চাৰ মুখখন স্পষ্টকৈ দেখা পাওঁ আমি তাৰ পৰা ইমান পোহৰৰ মাজৰ পৰা আমি এইটো পোহৰে এইখন মুখ স্পষ্টকৈ দেখিবলৈ সেই তাত কিমান ব্ৰাইটনেছ আছে আৰু সেই ব্ৰাইটনেছটোৱে তাৰ চকুত কি প্ৰভাৱ পেলাব চকুটো পিছৰ কথা এই ৰেডিয়েশ্যনটোৱে এনি টাইম মোবাইলটো চাই থকা এই ৰেডিয়েশ্যনটো কিমান ক্ষতি কৰিব চকুৰ ক্ষতি খুব সোনকালে হ'ব বাচ্চাৰ মানসিকভাৱে ক্ষতিগ্ৰস্ত হ'ব গতিকে আপোনাৰ শিশুটোক আপুনি নাটক চাবলৈ দৰকাৰ হ'লে নাহিবই আহিলে কিন্তু তেনেকৈ বহুৱাই নথ'ব এইটো নিজৰ খন্তেকীয়া সুখৰ কাৰণে ল'ৰাটোৰ বা ছোৱালীজনীৰ শিশুটোৰ জীৱন নষ্ট নকৰিব বৰ বেয়া দেখিছোঁ মই মেক্সিমাম জেগাত দেখিছোঁ যিহেতু আপোনালোক গোটেই অসম ঘূৰি থাকে গতিকে প্ৰায় এইটো মই নিজাববীয়াকৈও ভিডিঅ' এটা বনাই ক'ম বুলি ভাবিছিলোঁ মই ক'ম কিন্তু ইয়াতো মই ক'লোঁ সুবিধাটো পাই পেলাই নিশ্চয় ঠিকেই অৰুণদাই এটা কথা খুব ঠিক কথাই কৈছে বুলি আমিও অনুভৱ কৰিছোঁ যে মোবাইলৰ যিমানখিনি ছাইড এফেক্টছ আছে সেইখিনি সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত বেছি হোৱা দেখা গৈছে এতিয়া ক্ৰমান্বয়ে বেছি হৈ যোৱা দেখা গৈছে আৰু সি মানে ডাইৰেক্টলি ইম্পেক্টটো আমাৰ চকুতে কৰে প্লাছ আপোনাৰ মোবাইল মেনিয়াটোত মানুহ সোমাই গুচি যায় সৰু ল'ৰা ছোৱালীখিনি গতিকে আমিও আপোনালোক সকলোকে এটাই অনুৰোধ জনাব বিচাৰিম যে আপোনাৰ শিশুজনক পাৰে যদি মোবাইল মেনিয়াৰ পৰা আঁতৰাই বাহিৰত খেলিবলৈ অকণমান পঠাওক নাটক চাবলৈ গ'লেও পাৰিলে নাটকখন উপভোগ কৰিবলৈ দিয়ক আৰু বাচ্চাটো তেনেকৈ বহি নাথাকিলে দৰকাৰ হ'লে নালাগে আহিব কিন্তু নাটক এখনৰ কাৰণে বাচ্চাটোৰ চকুটো নষ্ট হ'বলৈ দিব নালাগে অকল চকুটোৱে নহয় মানসিকভাৱেও বিকাৰগ্ৰস্ত হ'ব এটা সময়ত গৈ ঠিকেই কৈছে আমিও সেই একেটা কথাই কওঁ আচলতে মোবাইলৰ পৰা যিমান পাৰে নিজৰ সন্তানক অকণমান আঁতৰত ৰখাটো অত্যন্ত প্ৰয়োজনীয় বুলি আমি অনুভৱ কৰিছোঁ তেওঁলোকক বাহিৰত খেলিবলৈ দিয়কচোন চিলা উৰাবলৈ দিয়ক বাহিৰত ফুটবল খেলিবলৈ দিয়ক কিবা কিবি খেলিবলৈ দিয়ক মানে মাটিকে খেলক লাগিলে সেইটোৱে কৰিব লাগে প্ৰকৃতিৰ লগত এডজাষ্ট হ'ব লাগে ঠিকেই আমি সেইটোৱে কৰিব বিচাৰোঁ আমি আচলতে সেইটো আশা কৰোঁ প্ৰত্যেকৰ পৰা কাৰণ আজিকালি সৰু ল'ৰা ছোৱালীবোৰ চব মানে ৰুমৰ ভিতৰত খেলি ভাল পোৱা হৈছে ৰুমৰ ভিতৰত খেলিব ৰুমৰ ভিতৰত ভিডিঅ' গেমছ খেলিব বা মোবাইলত খেলিব বা টিভিত খেলিব কিন্তু মানে এডজাষ্টমেণ্টবিলাক নাইকিয়া হৈ গ'লে ছাৰ প্ৰকৃতিৰ লগত নাই নহয় এতিয়া বাচ্ছা এটা অকণমান ওলাই গৈ অকণমান বৰষুণত দুটোপাল তিতিলেই পিছদিনাখন জ্বৰ হৈ যায় এণ্টিবডি একেবাৰে লুজ নাইকিয়া হৈছে সেইটো ক'ৰ পৰা আহিব সেইটো প্ৰকৃতিয়ে দিব আৰু সেইটো দিবলৈ হ'লে প্ৰকৃতিৰ লগত খেলা ধূলা কৰিব লাগিব আগতে আমি কেনেকৈ আছিলোঁ হয় নাই তথাপি মাৰ্বল গুটি লৈ কাৰ বাৰীত কি গুটি খায় কাৰ বাৰীত কি গুটি আছে এইবিলাক বিচাৰি পোৱা নাছিলোঁ জানো এতিয়াতো ল'ৰা ছোৱালীয়ে সেইবিলাক বুজিয়ে নাপায় আৰু এতিয়া চব মানে হেৰি বস্তু খাই আছে ভেজাল বস্তুৱে খাই আছে শ্ল' পয়জন গতিকে এইবিলাকৰ পৰা অকণমান হেৰি কৰিবলৈ কৰিব লাগিব নহ'লে বেয়া হ'ব হয় প্ৰত্যেকে আচলতে সজাগ হোৱাৰ সময় আহি পৰিছে আমি প্ৰত্যেকে সজাগ হোৱা অত্যন্ত জৰুৰী মই নিজকো কৈছোঁ কথাষাৰ আৰু প্ৰত্যেকজন দৰ্শককে কৈছোঁ যে পৰাপক্ষত আপোনালোকৰ সন্তানজন যদি ভাল হৈ থকাটো বিচাৰে তেতিয়াহ'লে মোবাইলৰ পৰা যিমান পাৰে সিমান দূৰত ৰাখিবলৈ চেষ্টা কৰক সেইটোৱে আমাৰ একান্ত অনুৰোধ প্ৰিয় দৰ্শকবৃন্দ ইতিমধ্যে আমি যথেষ্ট সময় অৰুণদাৰ পৰা ল'লোঁ তেখেত যিহেতু আজি আকৌ যাবগৈ লাগিব গতিকে তেখেতক আমি বেছি সময় ৰখাই থ'ব নোৱাৰোঁ কিন্তু সেইখিনিত এতিয়া আমি আজি অনুষ্ঠানটোৰ শেষৰ ফালে আগবাঢ়িব বিচাৰিছোঁ আৰু অৰুণদাৰ পৰা মাত্ৰ এটা কথা জানিব বিচাৰিছোঁ তেখেতৰ ভৱিষ্যত পৰিকল্পনা কি নাটক কৰি আছিলোঁ নাটক কৰি আছোঁ নাটক কৰিয়ে যাম মই ষ্টেজত মৰিবলৈ পালে বেছি ভাল পাম আমি সেইটো কেতিয়াও আশা নকৰোঁ অৰুণদা মৰা কথাটো আমি কেতিয়াও ইমাজিন নকৰোঁ বাৰু কিন্তু বুজি পাইছোঁ কিন্তু ভগৱানে আপোনাক শতবৰ্ষ প্ৰদান কৰক শতায়ু গৰকি যাওক আপুনি সেইটোৱে আমি একান্ত আশা কৰিম আপুনি আজি যেনেদৰে অভিনয় কৰি আছে যিহেতু অভিনয়ৰ কোনো বয়স নাথাকে গতিকে আপুনি জীৱনৰ শেষ মুহূৰ্তলৈকে আপুনি অভিনয় কৰি ৰাইজৰ হৃদয় জিনি যাওক সেইটো আমাৰ একান্ত কাম্য ভগৱন্তৰ চৰণত আমি প্ৰাৰ্থনা জনাইছোঁ আপুনি সুস্বাস্থ্যৰ গৰাকী হওক
আপোনাৰ যিখিনি মনৰ হেঁপাহ আছে, আপোনাৰ যিখিনি সপোন আছে সেইখিনি পূৰ হওক আৰু সদায় দৰ্শকৰ মাজত এনেদৰে হাঁহি থাকক আৰু দৰ্শককো সদায় হহুৱাই থাকক। বহুত বহুত ধন্যবাদ। সৰ্বশেষত অসমৰ সমূহ দৰ্শকক মোৰ সেৱা জনাইছোঁ। আশীৰ্বাদৰ হাতখন সদায় মূৰৰ ওপৰত ৰাখিব বুলি আশা ৰাখিলোঁ। সকলোকে বহুত বহুত ধন্যবাদ। ঠিক আছে প্ৰিয় দৰ্শকবৃন্দ, প্ৰথমতে কোৱাৰ দৰে আকৌ এবাৰ কৈছোঁ, জীৱন দুদিনীয়া, সময় খন্তেকীয়া, কিন্তু স্মৃতি যুগমীয়া। দুদিনীয়া জীৱনৰ খন্তেকীয়া স্মৃতিসমূহ ধৰি ৰখাৰ আমাৰ এক ক্ষুদ্ৰ প্ৰয়াসৰ নামেই হ'ল অতিথি চৰা। আৰু আজি অতিথি চৰা অনুষ্ঠানৰ আমাৰ এজন খুবেই মৰমৰ অতিথি অৰুণ দাক আমি লগ পালোঁ আৰু অৰুণ দাৰ লগত যথেষ্টখিনি সময় আমি অতিবাহিত কৰিলোঁ। আৰু এই অনুষ্ঠানটো কৰিবলৈ যাওঁতে আমাৰ ক'ৰবাত নহয় ক'ৰবাত যদি কিবা ভুল ভ্ৰান্তি হৈছে, আপোনালোকৰ মাজৰ এজন বুলি ভাবি আমাক ক্ষমা কৰি দিব। আৰু আপোনালোকৰ গঠনমূলক দিহা পৰামৰ্শ আমি একান্তই কামনা কৰিছোঁ। আমিও একেবাৰে চালুকীয়া অৱস্থাত আছোঁ। আপোনালোকৰ মৰম আৰু আশীৰ্বাদ আমাৰ একান্তই কাম্য। আৰু আশীৰ্বাদ কৰিব যাতে অৰুণ দাই তেওঁৰ সুদীৰ্ঘ যাত্ৰা পথত যেনেদৰে এতিয়ালৈকে সফলতাৰে আগবাঢ়ি আহিছে আৰু এনেদৰেই ভৱিষ্যতলৈ তেওঁ আগবাঢ়ি গৈ থাকে। অৰুণ দা ইতিমধ্যে আমগুৰিবাসী ৰাইজৰ মাজলৈ বহুবাৰ আহিছে আৰু আমগুৰিবাসী ৰাইজে তেখেতক যথেষ্ট মৰম দিছে আৰু সেই মৰম আমাৰ আমগুৰিবাসী ৰাইজৰ সদায় তেওঁৰ প্ৰতি থাকিব আৰু আমি তেখেতৰ প্ৰতি কৃতজ্ঞ। তেখেতে আহি এইকেইদিন আমাক তেওঁৰ অভিনয়েৰে আমাৰ ভাৰাক্ৰান্ত মনবিলাক আচলতে অকণমান হ'লেও আমাক সকাহ দিবলৈ যত্ন কৰিলে। তেখেতে আমাক সকলোকে আপ্লুত কৰিলে তেখেতৰ অভিনয়ৰ জৰিয়তে। তেখেতক পুনৰবাৰ আমাৰ ফালৰ পৰা আমি ধন্যবাদ জনাইছোঁ। ৰুচেংগী পৰিয়ালৰ হৈ আমি তেখেতক আমাৰ অনুষ্ঠানলৈ অহাৰ বাবে ধন্যবাদ জনাইছোঁ। পুনৰ অন্য এজন অতিথি লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম। তেতিয়ালৈকে সুখেৰে থাকক, শান্তিৰে থাকক আৰু সদায় হাঁহি থাকিব। আৰু আজিলৈ ইয়াৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।